আজি অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্ক এখন তাৰ লগতে আছে প্ৰতিদিন টাইম ইংলিছৰ ডিজিটেল ডেস্ক আমি ইয়াত আজি নিৰ্বাচনৰ সম্ভাৱ্য কেনে ধৰণৰ ফলাফল হ'ব পাৰে হেলৈ কি অংক হৈছে আপোনালোকে কি কৰিছে আমি কি কৰিছো এই বিষয়বিলাক পাতিবৰ কাৰণে আপোনাক কিয়ালৈ মাতিছিলো মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আপুনি নগাঁৱৰ সাংসদ হলেও কংগ্ৰেছৰ ৰাজনীতি ততিকে বিচক্ষণ এগৰাকী ৰাজনীতিক হিচাপে পৰিচিত আৰু এপিচিচিৰ নেতৃত্বত ফ্ৰণ্ট লাইনাৰ বুলি যিখিনি কোৱা যায় তাৰ ভিতৰৰ অন্যতম এগৰাকী ব্যক্তি আমি আপোনাক স্বাগতম জনাইছো প্ৰথমে আমি আপোনাৰ সমষ্টিৰ পৰা আৰম্ভ কৰিব খুজিছো প্ৰেজেন্ট আপুনি নগাঁও লোকসভা সমষ্টিৰ সাংসদ আৰু অতি বিচক্ষণতাৰে নগাঁও লোকসভা সমষ্টিত যেটো সময়ত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছিল হেতু সময়ত এজন মাত্ৰ কংগ্ৰেছৰ বিধায়ক আছিল এজন AIUDFৰ আছিল আৰু বাকিখিনি বিজেপিৰ আছিল এজন AGPৰ আছিল বৰহমপুৰত AGPৰ আছিল আৰু হেৰিত যমুনামুখত AIUDF আছিল লাহৰীঘাটত কংগ্ৰেছ আছিল কিন্তু দুটা মাত্ৰ সমষ্টিক আপুনি একটো হল লক্ষ্য কৰি লৈছিল আৰু বাকি কেটা সমষ্টিত আপোনাৰ যাতে ব্যৱধানটো খুব কম থাকে তাৰ অংকটো কৰিছিল তেনেদৰে অবিশ্বাস্যভাৱে যেটো কোনো কল্পনা কৰা নাছিল যে আপুনি এনেকে এটা সিটত থকা 9টা সমষ্টিৰ মাজৰ এটা সিটত কংগ্ৰেছৰ যেটো শক্তি আছিল সেই শক্তিৰ সম্পূৰ্ণ হেৰি নাপালেও যথেষ্টখিনি সহায় কৰিছে লাহৰীঘাটত কিন্তু যমুনামুখে আপোনাক সাংঘাতিকভাৱে এনেকুৱা এটা সাপোৰ্ট দিলে আৰু নগাঁও সদৰৰ দৰে সমষ্টিত আপুনি এনেকুৱা এটা খপনি পুতিলে য'ত আপুনি উলাই গুচি গ'ল কি যাদুৱে কি মন্ত্ৰণাই আপোনাক এই ক্ষেত্ৰত সফল কৰিছিল আচলতে তেতিয়া সব পৰিস্থিতি সেই সময়ত যোৱা লোকসভা নিৰ্বাচনত পৰিস্থিতি মোৰ প্ৰতিকূল আছিল প্ৰত্যেকটো দিশতে আপুনি ঠিকই কৈছে আৰু আপুনি যদি ভালকে মন কৰি চাই একচুয়ালি সুদীৰ্ঘ 35 বছৰ কাল মাজতে 98 চনত এবছৰৰ কাৰণে নৃপেন গোস্বামী দেও আমাৰ কংগ্ৰেছৰ সাংসদ হৈছিল নগাঁৱৰ পৰা 1985 চনৰ পৰা কংগ্ৰেছৰ ক্যান্ডিডেট নগাঁও জিকা নাই সাংসদ হিচাপে মোক যেতিয়া দলে উঠিবলৈ ক'লে মই আৰু আটাইতকৈ মোৰ আৰু প্ৰতিকূলে থকা আৰু এটা হ'ল মই নিজে নগাঁও সংসদীয় সমষ্টিৰ বাসিন্দা নহয় মই সেইটো মোৰ উজনি অসমৰ ইটো মূৰৰ পৰা কিন্তু দলে যেতিয়া মোক ক'লে তেতিয়া মই স্বাভাৱিকতে মোৰ দলীয় সতীৰ্থসকল যিসকল আছে বিশেষকৈ ৰকিবুল হুছেইন তেখেত আমাৰ তাৰ নগাঁৱৰ তেওঁৰ লগতো আলোচনা কৰিলোঁ সকলোৱে ভয় ভৰ দিলে আৰু মই এটা কথা অনুভৱ কৰিলোঁ যে হয় পৰিস্থিতি প্ৰতিকূল আছিল কিন্তু এটো মোৰ সৌভাগ্য যে সমাজৰ বিভিন্ন বৰ্গৰ এনে লোকো আছে যিসকলে হয়তো কংগ্ৰেছ দলৰ সপক্ষে ভোট দিয়া নাই কিন্তু তেওঁলোকৰ মাজত মই অনুভৱ কৰিলোঁ যে মোৰ প্ৰতি তেওঁলোকৰ এটা সদয় ভাৱ এটা আছে নগাঁও সদৰ সমষ্টিৰ কথাই কৈছোঁ যিবিলাক জেগাত কংগ্ৰেছক ভোট নিদিয়ে এতিয়া নহয় অতীজৰ পৰাই কিন্তু যেতিয়া মই তেওঁলোকৰ লগত মোৰ সময় খুব কম আছিল তথাপিও মই অনুভৱ কৰিলোঁ আৰু মানে গোটেই যেটো জনবিন্যাস নগাঁও সংসদীয় সমষ্টি বহুতে কয় যে কেৱল মুছলমানৰ ভোটতে মই জিকি আহিছোঁ আসলতে হেতু নহয় কাৰণ নগাঁও সংসদীয় সমষ্টিৰ জনবিন্যাসটো আমাৰ অসমৰ জনবিন্যাসৰ সৈতে একেই নগাঁও সংসদীয় সমষ্টিত প্ৰায় 35% মুছলিম ভোটাৰ আছে কিন্তু মেজৰিটি হ'ল অনা মুছলমান 65% বেলেগ গতিকে মোৰ এটো সৌভাগ্য আৰু দ্বিতীয়তে ভোট বিভাজন যাতে নহয় বিশেষকৈ AIUDF মোৰ বিৰুদ্ধে প্ৰাৰ্থী নিদিয়াৰ সিদ্ধান্ত ল'লে সেইটো এটা বৰ ডাঙৰ কাৰক
স্বাভাৱিকতে নহ'লে ভোট বিভাজন হয় হ'লহেঁতেন কিন্তু তাৰ লগে লগে মই মোৰ সময় খুব কম মই মাত্ৰ 1.5 মাহৰ আগতেহে ইলেকশ্যনৰ আগতেহে মানে তাত গৈ পেলাই খুপনি পুতি পেলাই মই লৈছিলোঁ গতিকে কিছুমান কথা মোৰ কাৰণেও বৰ এতিয়া ভাবিলে কৃতজ্ঞতাত মোৰ দুখ খাই যায় যে সমাজৰ বিভিন্ন বৰ্গৰ মানুহে আপুনি চাওক নগাঁও সদৰ সমষ্টিটো মই খুব কাণ মাৰিয়ে হাৰিছোঁ তাত অলপ ভোটত ৰহা সমষ্টিত মই জিকিলোঁ আৰু ঠিক তেনেকৈ লামডিং বা হোজাই যিবিলাকত আমাৰ বাঙালীসকলৰ আধিপত্য আছে উদাহৰণস্বৰূপে 2016 চনৰ বিধানসভা নিৰ্বাচনত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীজনে প্ৰায় 60,000তকৈ বেছি ভোটৰ ব্যৱধানত হাৰিছে হোজাই সমষ্টিত কিন্তু মোৰ ক্ষেত্ৰত সেই ব্যৱধান কমি আহি 28,000 হ'ল বা ঠিক তেনেকৈ জাগিৰোডেই হওক বা অন্যান্য সমষ্টিবিলাকত গতিকে মই ভাবিছোঁ যে সেইটো মোক গ্ৰহণ কৰিছে সাধাৰণ ৰাইজে বিভিন্ন বৰ্গৰ মানুহে সেইটো এটা বৰ ডাঙৰ কাৰক আৰু ইয়াত কোনো ৰকেট চায়েন্সো নাই যে মই কিবা বেলেগ ধৰণে কিবা কৌশল অৱলম্বন কৰিলোঁ সেইটো নহয় ৰাইজে মোক আদৰি ল'লে আৰু সেইভাৱে মই ভাবোঁ যে এইটো মোৰ সৌভাগ্য আৰু এই নগাঁৱৰ সাংসদ হোৱাৰ পিছত নগাঁৱৰ সংসদীয় সমষ্টিৰ প্ৰতি মই সম্পূৰ্ণৰূপে দায়িত্বশীল আৰু মই ইলেকশ্যনৰ আগতে তেতিয়া মোৰ ভোটাৰসকলক আগতে কৈছিলোঁ চাওক এই মুহূৰ্তত মই আপোনালোকৰ প্ৰাৰ্থী মানে সাংসদ হিচাপে আহিছোঁ সাংসদ হিচাপে জয়ী হ'বৰ কাৰণে আপোনালোকৰ ওচৰত মই আপোনালোকক অমুক দিম তমুক দিম প্ৰতিশ্ৰুতি দিবলৈ মোৰ একো নাই কিন্তু মোৰ মূলধন হ'ল আপোনালোকৰ প্ৰতি থকা মোৰ আন্তৰিকতা আৰু আন্তৰিকতাকে মই মূলধন হিচাপে লৈ মই নিৰ্বাচন অৱতীৰ্ণ হৈছিলোঁ আৰু সেই আন্তৰিকতাই মোৰ মূলধন এতিয়াই আৰু সেই আন্তৰিকতা লৈয়ে মই নগাঁও সংসদীয় সমষ্টিৰ এজন যোগ্য জনপ্ৰতিনিধি হিচাপে প্ৰতিপন্ন কৰিবলৈ মই আপ্ৰাণ চেষ্টা কৰিম এতিয়া সেই তাৰ ওপৰতে ভিত্তি কৰি পেলাই সুধিছোঁ কাৰণ আপোনাৰ মূল দায়িত্ব নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত এই সমষ্টিকেইটা যিকেইটা সমষ্টিত মই কৈছোঁৱেই যে এটা সমষ্টিক বাদ দি বাকী সমূহ সমষ্টিত বেলেগ দলৰ আমাৰ কোনো বিধায়ক নাছিল হয় AIUDF এইবাৰ মহাজোঁটলৈ আহিল AGP মহাজোঁটলৈ গ'ল যদিও মহাজোঁটত আছে যদিও AGPৰ যিগৰাকী একমাত্ৰ বিধায়ক ব্ৰহ্মপুৰত আছিল তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰা নহ'ল তেওঁক আঁতৰাই সেইটোত বিজেপিক দি দিয়া হ'ল আৰু বাকী য'ত বিজেপি আছিল হোজাইত বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছিল তেওঁক অঁতৰুৱাই আন এগৰাকী দিলেও বিজেপিৰে প্ৰাৰ্থী আছে লামডিঙতো বিজেপিৰে প্ৰাৰ্থী আছে ৰহাত AGPৰ প্ৰাৰ্থী আছে জাগিৰোড বিজেপিৰে প্ৰাৰ্থী আছে মৰিগাঁৱত CPMৰ প্ৰাৰ্থী আছে আৰু মৰিগাঁৱত আমাৰ মহাজোঁটৰ মহাজোঁটৰ প্ৰাৰ্থী আছে তেওঁলোকৰ বিজেপিৰ আছে আৰু তেওঁ বিজেপিৰে আছে যিগৰাকী বিধায়ক তেওঁৱেই আছে প্ৰাৰ্থী হৈ আৰু লাহৰীঘাটত কংগ্ৰেছৰ প্ৰাৰ্থীৰ বিপৰীতে আকৌ তাত এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে যথেষ্ট মানে এটা ৰহস্যজনকভাৱে যথেষ্ট শক্তি তেওঁ প্ৰদৰ্শন কৰিবলৈ সক্ষমো হৈছে আৰ্থিকভাৱেও তেওঁ যথেষ্ট এটা দেখুৱাইছে এই গোটেই প্ৰত্যাহ্বানৰ মাজত এতিয়া বটদ্ৰৱাত তো এইটো ফাৰ্ষ্ট ফেজত আমি তালৈ যাম বেলেগ কথা কিন্তু বৰহমপুৰত সম্পূৰ্ণ নতুনকৈ আনি পেলাই বিজেপিৰ এজন প্ৰাৰ্থী দিয়া হৈছে তাত ইয়াৰ আগতে সুৰেশ বৰা দুবাৰ নিৰ্বাচন খেলি খুব কাণ মাৰি হাৰি গৈছিল তাৰ আগতে চিত্ৰা ফুকন হাৰিছিল 2000 মাত্ৰ ভোটত হ'লেও বৰহমপুৰ এনেকুৱা এটা সমষ্টি য'ত 83ৰ বাহিৰে কোনোদিন কংগ্ৰেছৰ কেণ্ডিডেট জিকা নাই ইয়াৰ পিছত অসম চুক্তিৰ পৰৱৰ্তী কালত AGPয়ে জিকি আহিছে সদায় এই গোটেই সমষ্টিকেইটাত কিন্তু এনেকুৱা এটা পৰিস্থিতি নাই আজিৰ তাৰিখত যে বিজেপিয়ে ক'ব পাৰে 100% চিয়'ৰ মই জিকিমেই কংগ্ৰেছে ক'ব পাৰে 100% চিয়'ৰ মই জিকিমেই যমুনা মুখটোক বাদ দি আন কোনো সমষ্টিতে কোনো প্ৰাৰ্থীয়ে 100% দৃঢ়তাৰে জিকিমেই বুলি ক'ব পৰা এটা অৱস্থাত
অন্তত মানে ভিতৰৰ পৰা বাহিৰত যি নকওক আছে বুলি পেলাই মই ভাবা নাই ৰাইজেও সম্ভাৱনা দেখিছে যে ইয়াত কংগ্ৰেছে জিকিব কিন্তু এইটো বিজেপিৰ কাৰণে এটা ডাঙৰ কথা যে এই বেলটোত বিজেপিয়ে ক'ব পৰা নাই যে আমি এনেকুৱা ব্যৱধানত জিকিম মুখেৰে হয়তো কৈছে কিন্তু বডি লেংগুৱেজ তেনেকুৱা দেখা নাযায় বা ৰাইজৰ মতামতো তেনেকুৱা নহয় আপুনি কিমান দূৰ বিশ্বাসী যে 9টা সমষ্টিৰ ভিতৰত কোনকেইটা সমষ্টিত আপোনালোকে জিকিব কাৰণ এইবাৰ কেইবাটাও ফেক্টৰে কাম কৰিছে আপোনালোকৰ ঠিক যে আপোনাক যেনেকৈ তাত AIUDF কেণ্ডিডেট দিয়া নাছিল এইবাৰো কিন্তু ছিগনিফিকেণ্টলি অজাপো আৰু ৰাইজৰ দল যদিও আপোনালোকৰ লগত নাই আপোনাৰ এই সমষ্টিটোত অজাপো আৰু ৰাইজৰ দলৰ দুই এটা সমষ্টিত প্ৰাৰ্থী দিয়াৰ বাহিৰে বেলেগত নাই জাগিৰোডত আছে ৰহাত এজন আছে ৰাইজৰ দলে দিয়া নাই লামডিঙত সম্ভৱ এজন আছে লামডিঙত নাই ৰাইজৰ দলৰ ৰহাত আছে ৰুবুল দাস আছে ৰাইজৰ দলৰ আছে ইয়াত অজাপৰ বুবুল দাস আছে জাগিৰোডত মৰিগাঁৱত অজাপৰ বাণী দাস আছে লাহৰীঘাটত অজাপৰ বা ৰাইজৰ দলৰ বুলি নাই এজন ইণ্ডিপেণ্ডেণ্ট আছে ধিঙত হেৰি আছে সেইটো বাৰু ফাৰ্ষ্ট পেজত আপুনি কওকচোন কোনকেইটা সমষ্টি আপোনালোকে জিকিব চাওক মই কিবা সাধাৰণতে যিকোনো ৰাজনৈতিক দলৰ এই একেবাৰে নাও বুৰিলেও টিঙৰ পৰা ননমা এনেকুৱা ধৰণৰ উক্তি দিয়ে ইলেকশ্যন সম্পৰ্কীয় মই তেনেকৈ ক'ব খোজা নাই মই অকপতে কিছুমান খোলাখুলিভাৱে ক'ব খুজিছোঁ কিন্তু মই লগতে খুব মই কৈছোঁৱে যে মই ভৰি মাটিত থৈ পেলাই মই ক'ব খুজিছোঁ নগাঁও সংসদীয় সমষ্টিৰ কথা আপুনি সুধিছে বিশেষভাৱে মই সেইটোৱে ক'ব খুজিছোঁ নগাঁও সংসদীয় সমষ্টিটোত 9টা বিধানসভাৰ আসন আছে আৰু আপুনি ঠিকেই কৈছে যে 2016 চনত এই 9খন বিধানসভাৰ সমষ্টিৰ ভিতৰত আমি মাত্ৰ এটাত জিকিছিলোঁ লাহৰীঘাট তাৰপিছত চবতে আমি হাৰিলোঁ তাৰ আগতেও কিন্তু মই আপোনাক আৰু এটা কথা উনুকিয়াই দিওঁ কংগ্ৰেছ ক্ষমতাত থকা অৱস্থাটো 2001ৰ পৰা 2016লৈকে আমি এই নগাঁও সংসদীয় সমষ্টিত খুব বেছি 2খন বা 3খন জিকিছোঁ তাতকৈ আমি নিজিকোঁ আমি নগাঁৱত হাৰোঁ মাজেখনে এবাৰ জিকিছিলোঁ ডক্টৰ চমুৱা জিকিছিলে ৰহাত আমি হাৰোঁ ব্ৰহ্মপুৰতো হাৰিয়েই থাকোঁ চবতে হাৰোঁ আনকি চবতে যেতিয়া আমাৰ 2011 চনত কংগ্ৰেছে নিজাববীয়াকৈ 78খন আসন পাইছে অসমত নিজাববীয়াকৈ কিন্তু নগাঁৱত আমি হাৰি গ'লোঁ আমি ৰহাত মাত্ৰ তেতিয়া আমাৰ হেৰি আছিলে পীযুষ হাজৰিকা আছিলে আৰু ডক্টৰ আনন্দ বৰুৱা আগৰবাৰ আৰু লাহৰীঘাটত নজৰুল ইছলাম আছিলে তেনেকুৱা আমি নিজিকোঁ 2016টোতো একদম ৱৰ্ষ্ট কেছ চিনাৰিঅ' বুলি যিটো কয় এখন আসনে নিজিকিছোঁ এইবাৰ প্ৰথম কথাটো হ'ল বিভিন্ন কাৰকে কাম কৰিছে 2 নম্বৰ হ'ল মানুহৰ যিটো আণ্ডাৰ কাৰেণ্ট মুখেৰে কোৱা নাই বহুত এইবাৰ মই এটা কথা উপলব্ধি কৰিছোঁ গোটেই অকল নগাঁও সংসদীয় সমষ্টিতে নহয় গোটেই অসমতে বিশেষকৈ উজনি অসমত মানুহৰ তেওঁলোকৰ চাওক বিজেপি দলৰ চল চাতুৰি টকা পইচা ৰিচোৰ্চেছ তেওঁলোকৰ যিটো চমক সেইটো একেবাৰে এনেকুৱা ভাৱ হ'ব যেন একদম একেবাৰে হেৰি হৈ গ'ল একেবাৰে আমি মানে ধাহি মুহি আমাৰ ওপৰতেই গোটেইখিনি লৈ গ'ল তেওঁলোকে আপোনাৰ এবাৰ মনত পৰিছে নাই ক'ব নোৱাৰোঁ 2004 চনতো ভাৰতৰ লোকসভা নিৰ্বাচনত তেতিয়া ইণ্ডিয়া শ্বাইনিং এটা কেম্পেইন চলিছিল 2004 সম্পূৰ্ণ উল্টা প্ৰমোদ মহাজন আছিলে তেওঁলোকৰ এনেকুৱা ধৰণৰ হ'ল যে গোটেই ভাৰতবৰ্ষখন চকচকাই আছে মানে বিজেপিৰ গোটেই হেৰি মানুহৰ অইন দুখ দুৰ্দশা নাই আৰু তেতিয়া কিন্তু ভাৰতবৰ্ষৰ মানুহে একেবাৰে ডিচাইচিভলি ভোট দিলে আৰু সেইবাৰে 2004 চনত কংগ্ৰেছ আহিলে মই ভাৰত মানে লোকসভাৰ কথা কৈছোঁ এইবাৰো প্ৰত্যেক ক্ষেত্ৰতে এওঁলোকে বিভিন্ন ধৰণৰ এই হিতাধিকাৰীৰ কথা ক'লে যে 96 লাখ বোলে হিতাধিকাৰী আছে হিতাধিকাৰীয়ে তেওঁলোকক ভোট নিদি কাক ভোট দিব এনেকুৱা উফাইদাং খুব মানে অপমানসূচক হোৱা বুলি পেলাই মানুহে বিশ্বাস কৰিছে প্ৰতি ক্ষেত্ৰতে উফাইদাং মৰাৰ কথা আৰু 2 নম্বৰ কথা চাওক 2 নম্বৰ কথা মই আপোনাক এটা কথা ক'ব খুজিছোঁ অসমত
মানুহ অসমৰ সামগ্ৰিকভাৱে মই সাধাৰণ মানুহৰ কথা কৈছোঁ আমি কেতিয়াও কমিউনেল নহয় কেতিয়াও নহয় কাৰণ আমাৰ এইটো অসমীয়াত্বটো খুব উদাৰ আমাৰ সেইটো এতিয়া এওঁলোকে 2016 চনত বিধানসভা নিৰ্বাচনৰ আগতে এই মন্ত্ৰী হিমন্ত শৰ্মা জাতীয় লোকসকলে তেতিয়া বিশেষকৈ উজনি অসমত এটা ভয়ৰ ভাৱ সুমুৱাই দিবলৈ সক্ষম হৈছিলে যে কংগ্ৰেছক ভোট দিয়া মানেই একেবাৰে দাড়ি লুঙি পিন্ধা একেবাৰে মানে বিশেষকৈ উজনি অসমৰ মই কথা কৈছোঁ তেওঁলোকে চল চাতুৰি তেতিয়াও কৰিলে মোৰ মনত আছে আমাৰ 2016 চনৰ বিধানসভা নিৰ্বাচনৰ আগতে তেতিয়া AIDFৰ 11 জন আছিলে তেতিয়া তেওঁলোকে এবাৰ মই মন্ত্ৰী আছিলোঁ তৰুণ গগৈদেউৰ ওচৰত তেওঁলোকৰ কিছুমান দলীয় কিছুমান কমিটমেণ্ট আছিলে তেওঁলোকে এইবিলাক বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি পোৱা নাই সেই সম্পৰ্কে এটা ডেলিগেশ্যন গৈছিলে বদৰুদ্দিন আজমলৰ নেতৃত্বত তৰুণ গগৈদেউক লগ পাবৰ কাৰণে কইনাধৰা ময়ো আছিলোঁ তেতিয়া তৰুণ গগৈদেউক তেওঁলোকে এখন মেমৰেণ্ডাম দিলে যে অমুক কৰিব লাগে আৰু তেওঁলোকৰ লগত বদৰুদ্দিন আজমল ডাঙৰীয়া আছিলে কাছিমি ডাঙৰীয়া আছিলে তেওঁলোকৰ চিৰাজুদ্দিন আজমল আছিলে তেওঁলোকৰ গোটেই MLA বিলাক গৈছিলে গৈ পেলাই সেইটো 2016 চনৰ আগৰ কথা কৈছোঁ দেই মই তেওঁলোকে এই মেমৰেণ্ডামখন যে দিলে স্বভাৱসুলভভাৱে তৰুণ গগৈদেউটো হাঁহি পেলাই এনেকৈ কেমেৰালৈ চাইছে আৰু তেওঁলোকে গোটেই একেবাৰে বদৰুদ্দিন আজমলৰ নেতৃত্বত চবেই আৰু এনেকৈ ধৰি পেলাই এনেকৈ কেমেৰালৈ চাইছে সেই ফটোখন বহুত আগৰ কিন্তু 2016 চনৰ সময়ত তেওঁলোকে কি কৰিলে বিজেপি দলে ৰাজনৈতিকভাৱে তেওঁলোক সফল হ'ল তেওঁলোকে উজনি অসমত বিশেষকৈ গোটেই ডাঙৰ হোৰ্ডিংবিলাক বুক কৰি পেলাই এটা কথাই লিখিলে যে বুজাবুজিৰ চুক্তি হৈ গ'ল বুজাবুজি চুক্তি এইটোৱে হ'ল তাৰমানে কংগ্ৰেছক ভোট দিয়াৰ লগে লগে এওঁলোকেই আচলতে অসমৰ ভাগ্য নিয়ন্তা হ'ব এই বস্তুটোৱে এই যিটো পলাৰাইজেশ্যনৰ প্ৰথম সেইটো 2016 চনৰ আগতে তেওঁলোকে আৰম্ভ কৰিলে তেওঁলোকে 2016 চনত সফল হ'ল আৰু সেইকাৰণে বিশেষকৈ উজনি অসমৰ ডিষ্ট্ৰিক্টবিলাকত তিনচুকীয়া ডিব্ৰুগড় এইবিলাকত বিজেপিয়ে মানে কংগ্ৰেছ হাৰি থাকিলে যিবিলাকত কংগ্ৰেছ কেতিয়াও নাহাৰে 1985 চনৰ AGPৰ সেই ধুমুহাৰ সময়তো তিনচুকীয়াত আটাইকেইখন আসন কংগ্ৰেছে জিকিছিলে 1985 চনৰ তেনেকুৱা আসনবিলাকত মোৰ পুৰণা মাৰ্ঘেৰিটা সমষ্টিকে আদি কৰি পেলাই আমি সকলো হাৰি থাকিলোঁ এইটোৱে তেওঁলোকক কাম দিলে কিন্তু এটা কথা মহন্তদেউ একেটা বস্তুকে যদি তেওঁলোকে বাৰে বিক্ৰী কৰিবলৈ চেষ্টা কৰি থাকে 2016 চনত তেওঁলোকে কৰি আহিছে মন্ত্ৰী হিমন্ত শৰ্মা ভাৰতবৰ্ষ অসমৰে নহয় ভাৰতবৰ্ষৰ আটাইতকৈ বেছি সাম্প্ৰদায়িক ব্যক্তি হিচাপে নিজকে পৰিগণিত কৰিলে কথাই প্ৰতি মোগলৰ আক্ৰমণ কথাই প্ৰতি হিন্দু মুছলমান গৰুৰ মাংস এনেকুৱা ধৰণৰ মানে অশালীন এনেকুৱা ধৰণৰ অতি নিম্ন স্তৰৰ মানে গোটেই কথা বতৰা কৈ পেলাই এনেকুৱা ধৰণৰ পলাৰাইজেশ্যন কৰিব বিচাৰিলে কিন্তু চাওক অসমীয়া মানুহে লাহে লাহে বুজি পাবলৈ আৰম্ভ কৰিলে যে প্ৰত্যেক বস্তুৰ এটা এক্সপাইৰি ডেট আছে নহয় এটা নিৰ্দিষ্ট সময়লৈকে থাকে তেওঁলোকে যেতিয়া অত্যাধিকভাৱে এই পলাৰাইজেশ্যন কৰিলে আমাৰ সত্যৰঞ্জন বৰাৰ দৰে ব্যক্তিক মেলি দিলে মানে বিভিন্ন ধৰণৰ লাগ বান নোকোৱা মানে এনেকুৱা ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰিলে যে হিন্দু মুছলমানৰ বাহিৰে যেন অসমৰ মানুহৰ অইন কোনো সমস্যা নাই অন্য কোনো নায়েই মৌলিক সমস্যা আমাৰ বেলেগ আমাৰ নিবনুৱাৰ সমস্যা আমাৰ খেতিয়কৰ সমস্যা আমাৰ সাধাৰণ আমাৰ মধ্যবৰ্গৰ মানুহৰ যিবিলাক সমস্যা সেইবিলাক নাই কেৱল হিন্দু মুছলমান কৰি আমি আছোঁ সেই কথাটো কিন্তু লাহে লাহে মানুহৰ মনত কাৰ কৰিলে যে এওঁলোকে কি কৰিব খুজিছে আৰু সেইকাৰণে যিমানেই তেওঁলোকে ইমান চেষ্টা কৰিলে আৰু তেওঁলোকে টাৰ্গেট কৰি লৈছিলে আচলতে উজনি অসমৰ প্ৰথম পৰ্যায়ত 47টা সমষ্টি বিধানসভা সেইটোলৈ আমি যাম 47টা মই এইটো কথাই ক'ব খুজিছোঁ মই নগাঁও সমষ্টিত আপুনি কিমানটা নগাঁও সমষ্টিত মই এইটো কথাই ক'ব খুজিছোঁ যে ৱৰ্ষ্ট কেছ চিনাৰিঅ' আছিলে 2016 চনত আমি এখন আসন পাইছিলোঁ মাত্ৰ এইবাৰ মই আপোনাক ক'ব পাৰোঁ যে অতি আত্মবিশ্বাসৰে মই ক'ব পাৰোঁ যে এই 9খন নগাঁও সংসদীয় সমষ্টিত আমি কমেও 6খনত মিত্ৰ আমাৰ মহাবন্ধনৰ হেৰিৰ সৈতে আমি 6খনত জিকাৰ পূৰ্ণ সম্ভাৱনা আছে মই আপোনাক খোলাখুলিভাৱে কৈছোঁ আজি জাগিৰোডৰ কথা কয় আপুনি কৈছে যে জাগিৰোডৰ হয় জাগিৰোডত ময়ো লোকসভা নিৰ্বাচন হাৰিছোঁ যোৱা 2016 চনৰ বিধানসভা নিৰ্বাচনত আমাৰ ডাঙৰ ডিফাৰেঞ্চ আছিলে কিন্তু এইবাৰ জাগিৰোড সমষ্টিত পীযুষ হাজৰিকা যদি জিকেও একেবাৰে কাণ মাৰি জিকিব আৰু নহ'লে আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীজন জিকিব বৰহমপুৰত আমি জিকিম কোনো সন্দেহেই নাই
ৰহা সমষ্টিত আমি জিকিম, আমি নগাঁও সদৰ সমষ্টিত আমি জিকিম, আমি লামডিং সমষ্টিত জিকিম, আমাৰ হোজাই সমষ্টিত এনেও তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। আপুনি আচৰিত নহ'ব যদি আমাৰ প্ৰাৰ্থীজন আমি যদি জিকি যাওঁ। মই ভাবোঁতো আমি জিকিম হোজাই সমষ্টিত। লাহৰীঘাটত আমি জিকিম, তেওঁ হয়, তেওঁ এই কৈছে এজন ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট, হঠাতে তেওঁ যথেষ্ট চমক সৃষ্টি কৰিবলৈ সক্ষম হ'ল, কিন্তু আমি জিকিম, তাত কংগ্ৰেছৰ প্ৰাৰ্থীজন জিকিব। তেনেহ'লে আমি নগাঁৱতো অধ্যায়টো সামৰণি মাৰিব খুজিছোঁ। নগাঁৱত এখন মাত্ৰ চিট থকা নগাঁৱৰ পৰা আপোনাৰ সংসদীয় সমষ্টি, যদিও এখন জিলা এতিয়া 3খন হৈ গ'ল, মৰিগাঁও, নগাঁও, হোজাই, কিন্তু এই 9খন চিটৰ ভিতৰত আপোনালোকে 6খন চিট পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু মই আপোনাক এইডোখৰতে এটা কথা কৈ থওঁ, আমাৰ দলৰে কিছুৱে সদায় এটা কথা কয়, মানে এই মই নগাঁৱত জিকিলোঁ, কিবা এটা মিৰাকুল হ'ল আৰু, কিন্তু এতিয়া আৰু আমি জিকিব নোৱাৰোঁ বুলি। মোৰ কাৰণে এইটো ব্যক্তিগতভাৱে, সঁচা কথা ক'বলৈ গ'লে এইবাৰৰ নিৰ্বাচনটো এটা ব্যক্তিগতভাৱেও, মইতো ৰাজনৈতিক ব্যক্তি নহয়, মই ৰাজনৈতিকভাৱে কাম কাজটো কৰিব লাগিব, ব্যক্তিগতভাৱেও মোৰ কাৰণে এটা ভীষণ প্ৰত্যাহ্বান বুলি মই গ্ৰহণ কৰিছিলোঁ, প্ৰত্যাহ্বান বুলি। কাৰণ কেতিয়াবা ৰাজনীতিত আপুনি কিছুমান বস্তু প্ৰমাণ কৰিব লগা হয় যে আপুনি এলাইবাদু নহয়। গতিকে বিশেষকৈ এই বিধানসভা নিৰ্বাচন আপুনি জানে, মই গোটেই কংগ্ৰেছৰ কেম্পেইন কমিটিৰ চেয়াৰমেন আছিলোঁ মই। গতিকে কেম্পেইনিঙৰ গোটেই প্ৰক্ৰিয়াটো মোৰ নেতৃত্বতে হৈছিলে। অৱশ্যে নক'লেও হ'ব যে আমি এটা কালেক্টিভ আমাৰ লিডাৰশ্বিপ আছিলে, আমি চবেই একেলগে মিলি পেলাই কৰিছিলোঁ। বিশেষকৈ আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ যিজন সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ বৰ ডাঙৰ অৱদান আছে। আৰু গোটেই কেম্পেইনিঙত আমাক এনেকুৱাভাৱে সহায় কৰিলে, একেবাৰে তৃণমূল পৰ্যায়ত ছত্তীশগড়ৰ আমাৰ যিজনক পঠিয়াইছিলে মুখ্যমন্ত্ৰী বাঘেল ডাঙৰীয়া। গতিকে সকলো মিলি পেলাই আমি এটা অসমত, মোক চবেই কয়, আমাৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলেও কয় যে জানুৱাৰী মাহলৈকে সকলোৱে এৰি দিছিলে, ৱাক অভাৰ বুলি কৈছিলে, বিজেপিয়ে বোলে ৱাক অভাৰ পাব। কিন্তু চাওক, আমি ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগৰ পৰা আমাক দায়িত্বও দিলে, দলে মোৰ ওপৰতো দিলে, আৰু মোৰ সতীৰ্থসকলক সকলোকে লগত লৈ আমি যিটো কেম্পেইন চলালোঁ, এটা কথাত ক'বলৈ গ'লে বিজেপি দলে তামাকাহা দেখি গ'ল এইবাৰ। এটা কথা কওঁ, হয়, যে এইবাৰ বিজেপিয়ে আগৰ পৰা কৈ আছিল যে অৰ্ধপৃষ্ঠা প্ৰমুখ তেওঁলোকৰ আছে, ইমান লাখ, তেওঁলোকে প্ৰতি 6জন ব্যক্তিৰ বিপৰীতে, 6টা পৰিয়ালৰ বিপৰীতে এজন মানুহ দিয়া আছে। সেই মানুহজনে সাংগঠনিক কাম কাজ চলাইছিল। সেই সময়ত দেখা গৈছিল যে কংগ্ৰেছ একদম শুই আছিল, বানপানীয়ে শুৱাই নিয়া এডৰা কঠীয়াৰ দৰে, মানে ধাননিৰ দৰে শুই পৰাৰ নিচিনা এটা অৱস্থাত আছে। কিন্তু দেখা গ'ল যে গোটেই বস্তুটো এইবাৰ AICCয়ে অলপ বেলেগ ধৰণে খেলিছিল। যে যোৱাবাৰ যিটো ডিজিটেল কেম্পেইনিঙৰ মাধ্যমত বিজেপিয়ে ক্ষমতা লৈছিল, এইবাৰ তাৰ বিপৰীতে কংগ্ৰেছে, AICCয়ে ফিজিকেল কেম্পেইনিং, ফিজিকেল ৰিলেশ্যনশ্বিপৰ মাধ্যমত অতি সন্তৰ্পণে, ওপৰত একো নেদেখাকৈ সমষ্টিয়ে কাম কৰিছিল। আমি নিজেও আচৰিত হৈছিলোঁ। মই ঢেকীয়াজুলিত খবৰ ল'বলৈ যাওঁতে গম পাই আছিলোঁ যে পাইছিলোঁ যে তেওঁ তাত এমাহৰ আগৰ পৰা আছেগৈ ছত্তীশগড়ৰ সম্ভৱ ৰাম সিং নে কি সিং আছিল, তেওঁ কাম কৰি আছে। আৰু তেওঁলোকৰ 200 ৱৰ্কাৰ বিভিন্ন জেগাত, মানে অলপ হেভি ৱেইট ৱৰ্কাৰ, 200 নহয় বেছি, মানে প্ৰথম পৰ্যায়ত মানুহে তেতিয়া অকল জিতেন্দ্ৰ সিঙক দেখি আছিল ইয়াত কেতিয়াবা, আৰু AICCৰ APCCৰ লিডাৰশ্বিপক দেখা গৈছিল, 2-এদিন প্ৰেছ মিট দিয়ে, কিবা কৰে। এওঁলোকে কি কৰিব? মানুহৰ ধাৰণাটো তেনেকুৱা আছিল যে আণ্ডাৰ কাৰেণ্ট যিটো আছে এইটোক এওঁলোকে কেপিটেলাইজ কৰিব নোৱাৰিব। কিন্তু দেখা গ'ল যে AICCয়ে এইবাৰ বস্তুটো অলপ বেলেগ ধৰণেৰে খেলিলে, যিটোত এক কথাত ক'বলৈ গ'লে যে হঠাৎ যেতিয়া তেওঁলোকৰ এক্সিষ্টেঞ্চটো পোহৰলৈ আহিল,
সেই সময়লৈ বিজেপিয়ে গম নোপোৱাকৈয়ে, কাৰণ তেওঁলোকৰ অৰ্ধপৃষ্ঠা প্ৰমুখবিলাক আগৰ RSSৰ যিবিলাক কেডাৰে কাম কৰিছিল, সেই কেডাৰবিলাক যিহেতু ইনেক্টিভ হৈ গ'ল, সেই কেডাৰবিলাকৰ ওপৰত যিহেতু কংগ্ৰেছৰ পৰা যোৱা নেতাবিলাকৰ আধিপত্য চলিলে বহু জেগাত তেওঁলোকৰ, মই গোটেই অসমৰ বহু সমষ্টিলৈ মই গৈছোঁ ফিজিকেলি, তাত মই এই অৰ্ধপৃষ্ঠা প্ৰমুখ বা পৃষ্ঠা প্ৰমুখ বা প্ৰভাৰী এনেকুৱা কোনো জাতীয় মানুহৰ লগত সাক্ষাৎ হৈ কথা পতাৰ সুযোগ মই পোৱা নাই। যি কি নহওক, সেইটো এটা সাংঘাতিক বিচক্ষণতাৰে মই ভাবোঁ যে জিতেন্দ্ৰ সিং আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে AICCৰ লিডাৰশ্বিপত তেওঁলোকে কোনো পাব্লিক মিটিং নকৰিলে, প্ৰিয়ংকা গান্ধী ৰাহুল গান্ধীৰ মিটিঙৰ বাহিৰে। সাংঘাতিক ডাঙৰ ডাঙৰ বৃহৎ বৃহৎ ৰেলীৰ পৰিৱৰ্তে ক্ষুদ্ৰ ক্ষুদ্ৰ সভাৰ মই দেখিলোঁ যে আমাৰ চতিয়াৰ কেণ্ডিডেট প্ৰাণেশ্বৰ বসুমতাৰীক মই এখন বাগানৰ ভিতৰত গৈ লগ পাইছিলোঁগৈ, বহুত দূৰ ভিতৰত, আৰু যে তেওঁ শিৱ পূজাত এগাল মানুহৰ মাজত শিৱ পূজাত বহি আছে। তাত দেখিলোঁ যে কিছু কৰ্মীয়ে সেই ভিতৰুৱা গাঁওবিলাকত তেনেকৈ কাম কৰি আছে। এই বস্তুটো লখিমপুৰত মই দেখিলোঁ যে এনেকুৱা পৰিস্থিতি হৈছেগৈ যে মানৱ ডেকা বিজেপিৰ কেণ্ডিডেটগৰাকীক মই এটা ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এলেকাৰ মাজত উলিয়াবগৈলগীয়া হৈছে বিচাৰি। মানে বিজেপিৰ কেণ্ডিডেটজন ধৰ্মীয় সংখ্যালঘু এলেকাৰ ভিতৰত সোমাই আছেগৈ, তাৰমানে অৱস্থাটো তেওঁলোকৰ বৰ মানে নহয়, সন্তোষজনক নহয়, এনেকুৱা এটা ধাৰণা স্বাভাৱিকতে উপজে। মই সুধিছোঁ সেইটো কথা। যি কি নহওক, মই ভাবোঁ যে আপোনালোকে এইবাৰ ডিজিটেল কেম্পেইনেৰে যোৱাবাৰ বিজেপিয়ে যিটো চমক দেখাইছিল, তাৰ বিপৰীতে ফিজিকেল ৰিলেশ্যনশ্বিপেৰে মানুহক আশ্বস্ত কৰাৰ, পুনৰ প্ৰত্যয় নিওৱাৰ এটা দেখুৱাবলৈ সক্ষম হৈছে। মই সেইটোৱে আপোনালোকক ক্ষমতাত বহুৱাবলৈ কিমান দূৰ সফল হ'ব নাজানো, কিন্তু এই কথা ইতিমধ্যে স্পষ্ট হৈ গৈছে যে যোৱাবাৰ নিৰ্বাচনত প্ৰায় খুৱাই দিয়া বিজেপিয়ে, মানে কংগ্ৰেছ, এইবাৰ কিন্তু মূৰ দাঙি হঠাতে 1.5 মাহমানৰ ভিতৰত একদম মূৰ দাঙি সাংঘাতিক এটা সৃষ্টি কৰিলে। এতিয়া মই যাব খুজিছোঁ ফাৰ্ষ্ট ফেজ ইলেকশ্যনলৈ। আপোনাৰ বিশেষকৈ ডিব্ৰুগড়, তিনিচুকীয়া, আপোনাৰ গৃহভূমি তিনিচুকীয়া, মাৰ্ঘেৰিটাত আপুনি প্ৰতিনিধি আছিল সুদীৰ্ঘকাল, তাৰ পৰাই মন্ত্ৰী আছিল। 16 চনত অকল্পনীয়ভাৱে আপুনি হাৰি গ'ল। যিগৰাকী মানুহ জিকিবলগীয়া আছিল, তেওঁ জিকিবলগীয়া কোনো কাৰণত প্ৰাৰ্থী নাছিল। মই নিজেই বহু বাতৰি তাৰ ওপৰত লিখিছিলোঁ তেওঁৰ ওপৰত, কিন্তু ৰাইজে তেওঁক গ্ৰহণ কৰিলে। এতিয়া সেই ডিব্ৰুগড়, তিনিচুকীয়া হাতে পাছে 12টা সমষ্টি আছে, আৰু ফাৰ্ষ্ট ফেজত 47টা সমষ্টি আছে। তাৰে নৰ্থ বেংকত মোৰ যিটো ধাৰণা, উত্তৰ পাৰত আপোনালোকে যোৱাবাৰ য'ত এখনো আপোনালোকৰ আসন নাছিল, একেবাৰে জোনাইৰ পৰা বাইহাটা চাৰিআলি ইয়ালৈকে আমাৰ নাছিলে, এখনো আসন। দলগাঁৱত আছিলে, দলগাঁৱত জিকিছিল, তাৰ বাহিৰে এখনো আসন নাছিল। এইবাৰ কিন্তু আপোনালোকে কেইখনমান আসন সম্ভৱ উত্তৰ পাৰত পাব, তেনেকুৱা এটা সম্ভাৱনা দেখা গৈছে, এই ফলাফলে ক'ব। কিন্তু যিটো দক্ষিণ পাৰ, সেই দক্ষিণ পাৰত ডিব্ৰুগড়, তিনিচুকীয়াত সেই সম্ভাৱনাটো কিমান উজ্জ্বল, মানে আপুনি তিনিচুকীয়া, ডিব্ৰুগড় লগতে সামগ্ৰিকভাৱে 47টা সমষ্টি, আৰু উত্তৰ পাৰত আপোনালোকৰ যিটো উত্থান হৈছে, এইটো সামৰি পেলাই আপুনি আপোনাৰ পৰা মই জানিব খুজিছোঁ আটাইকেইটা দিশ। আপুনি যদি যিকোনো বিজেপিৰ কৰ্মকৰ্তাক সোধে যদি আপোনালোকৰ ষ্ট্ৰংগেষ্ট হোল্ড ক'ত আছে, আটাইতকৈ বেছি শক্তিশালী ভিত্তি ক'ত আছে, তেওঁলোকে বিনা দ্বিধাই ক'ব শিলচৰতকৈ বা কাছাৰতকৈ তেওঁলোকে ক'ব তিনিচুকীয়া, ডিব্ৰুগড়। তিনিচুকীয়া, ডিব্ৰুগড়ত আচলতে সঁচা কথাত বিজেপিৰ বৰ মানে তেওঁলোকে সেইটো হ'ল, এইটো 2014 চনৰ পৰাই আৰম্ভ হ'ল, তাৰ আগতে নাছিলে।
মই সেইকাৰণে কৈছোঁ যে 1985 চনত যেতিয়া চাৰিওফালে প্ৰফুল্ল মহন্ত ডাঙৰীয়াই AGPৰ ঢৌ উঠিছিলে অসমৰ বাকীবিলাক জেগাত, এই তিনিচুকীয়া ডিব্ৰুগড়ত কংগ্ৰেছ, তেতিয়াও সেই প্ৰতিকূল পৰিস্থিতিটো কংগ্ৰেছ জিকি আহিছিলে। তেতিয়া তাত শদিয়াত মাত্ৰ 85ত জিকিছিলে, বাট বাকীবিলাকত কংগ্ৰেছে জিকে। এতিয়াও বিজেপিৰ জনভিত্তি বা বিজেপিৰ সাংগঠনিক দিশত তিনিচুকীয়া ডিষ্ট্ৰিক্ট আটাইতকৈ বেছি পাৱাৰফুল এতিয়াও। তাতে জনগাঁথনিটোৱে তেনেকুৱা আচলতে, যিটো জনগাঁথনি যিবিলাকে বিজেপি দলক সচৰাচৰ ভোট দিবলৈ আৰম্ভ কৰিছে, যিবিলাক জনগোষ্ঠী, সেইবিলাক তিনিচুকীয়া ডিষ্ট্ৰিক্টত বেছিকৈ আছে বুলি ভাবে। সেইকাৰণে হয়তো আমাৰ কংগ্ৰেছৰ পৰা এইটো শ্বিফ্ট হ'ল। কিন্তু মই যে কৈছোঁ যে মানুহে এতিয়া হৃদয় পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছে, কাৰণ এই বিজেপিৰ এইবিলাক যিবিলাক ভুৱা, যিবিলাক তেওঁলোকৰ চাল চমক চাতুৰিৰ যিটো ৰাজনীতি, সেইটো বৰ বেছি দিন চলি থাকিব নোৱাৰে। গতিকে তাতো অলপ সলনি হৈছে। সেইকাৰণে মই কওঁ যে এইবাৰ নিৰ্বাচনত তিনিচুকীয়াৰ নিচিনা বিজেপিৰ সাংগঠনিকভাৱে আটাইতকৈ শক্তিশালী জিলাটো 5টা সমষ্টি আছে, তাৰ ভিতৰত আমি কমেও 3টাত আমি জিকাৰ সম্ভাৱনা আছে। আমি শদিয়াত আমি জিকিম বুলি আমি নিশ্চিত, ডুমডুমাত আমি জিকিম বুলি আমি নিশ্চিত, আৰু বাকী 3টা সমষ্টিৰ ভিতৰত ভীষণ ফাইট হৈছে। মোৰ পুৰণা মাৰ্ঘেৰিটা সমষ্টিয়ে হওক বা ডিগবয়ে হওক, তিনিচুকীয়াত অৱশ্যে আমি হেৰিক দিলোঁ, আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী নাছিলে তাত, আমাৰ এলায়েন্সৰ কাৰণে আমি ৰাষ্ট্ৰীয় জনতা দলক দিছিলোঁ। তিনিচুকীয়াতে যদি আমি ধৰোঁ, ইফালে ডিব্ৰুগড় অহাৰ লগে লগে, ডিব্ৰুগড়ত সোমোৱাৰ লগে লগে আমাৰ সমষ্টিবিলাক যিবিলাকত যোৱাবাৰ আমি হাৰিছিলোঁ, এতিয়া চাবুৱাক মই আপোনাক ক'ব পাৰোঁ, চাবুৱা আমাৰ প্ৰাৰ্থীজন জিকি আহিব। চাবুৱা, লাহোৱাল বা টিংখঙত খুব প্ৰতিদ্বন্দ্বিতা হৈছে, মৰাণ, নাহৰকটীয়া, দুলীয়াজান। মোৰ বেয়াই লাগে এতিয়া সঁচা কথা ক'বলৈ গ'লে, লুৰিণজ্যোতি গগৈ, তাকে ক'ব খুজিছোঁ। চাওক, আমি বাৰে বাৰে, আপোনাৰ যদি মনত আছে, আমি বাৰে বাৰে তেওঁলোকক, লুৰিণজ্যোতি গগৈ বা অখিল গগৈ, আমি বাৰে বাৰে কৈ আহিছিলোঁ, তেওঁলোকক আমি নিজাববীয়াকৈ আমি এটা প্ৰস্তাৱ নহয়, আমি কৈছিলোঁ যে, কাৰণ আমি ভাবোঁ যে আমাৰ লগত কিছুমান তেওঁলোকে কাৰ বিৰোধিতা কৰে, আমিও কাৰ বিৰোধিতা কৰোঁ, একেবাৰে মনে প্ৰাণে কাৰ বিৰোধিতা কৰোঁ। সেই তেতিয়াৰ পৰাই, কেব থকা অৱস্থাৰ পৰাই তেওঁলোকে বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে কথা বতৰা কয়, বিভিন্ন ক্ষেত্ৰত ফাৰ্মাৰ্ছ এজিটেশ্যন যেতিয়া আৰম্ভ হ'ল, তেওঁলোকে বিৰোধিতা কৰিছে বিজেপিৰ, আমিও কৰোঁ। গতিকে আমাৰ কিছুমান ক'ৰবাত নহয় ক'ৰবাত সমগোত্ৰীয় এটা ভাৱ এটা আছিলে যে চাওক, তেওঁলোকক আমি বৰ একেবাৰে, আমাৰ সভাপতিয়ে ৰিপুণ বৰা ডাঙৰীয়াই যেতিয়া তেওঁলোকে প্ৰথম ৰাজনৈতিক দল আৰম্ভ কৰাৰ কথা ভাবিলে, উকমুকাইছিলে, তেতিয়া আমি কৈছিলোঁ যে লুৰিণজ্যোতি গগৈ যিটো সমষ্টিৰ পৰা উঠিব, আমাৰ লগত কোনো বুজা পৰা হোৱা নাই, কোনো ধৰণৰ আমাৰ সম্বন্ধও নাই, কিন্তু আমি অসমৰ স্বাৰ্থত আমি বিশ্বাস কৰোঁ যে আজি লুৰিণজ্যোতি গগৈৰ দৰে ব্যক্তি বা অখিল গগৈৰ দৰে ব্যক্তি বিধানসভাত থকাটো বাঞ্ছনীয়। আমি বিশ্বাস কৰোঁ, কংগ্ৰেছ দলৰ পৰা আমি বিশ্বাস কৰোঁ, কাৰণ তেওঁলোকে এটা প্ৰতিবাদী সত্তা, আৰু তেওঁলোকে আঞ্চলিকতাবাদী, মানে মই ভাবোঁ যে অসমৰ ভালৰ কাৰণে তেওঁলোকে বিধানসভাত নিৰ্বাচিত হোৱাটো উচিত। আৰু সেইকাৰণে আমি দলৰ মঞ্চৰ পৰা আমি কৈছিলোঁ, মই স্পষ্টভাৱে নিজে, মই কেইবাখনো প্ৰেছ কনফাৰেন্সত মই কৈছোঁ, আমাৰ সভাপতিয়ে কৈছোঁ যে আমি কংগ্ৰেছ দলে তেওঁলোক য'ত উঠিব তেওঁলোকৰ বিৰুদ্ধে আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ, আমি নিদিওঁ। কিন্তু চাওক, আমাৰ যিটো সদিচ্ছা, সেইটোক যদি দুৰ্বলতা বুলি ভাবে, আমাৰ সদিচ্ছা আমি বাৰে বাৰে কৈ আছোঁ, কিন্তু তৎসত্ত্বেও তেওঁলোকে আমাক সাম্প্ৰদায়িক দল, তেওঁলোকৰ এই এটা অখিল গগৈৰ দলটোৰ কেইজনমানে, যিজন আছিলে সভাপতি, আমাক ব্যক্তিগতভাৱে এটেক কৰিবলৈ আৰম্ভ কৰিলে, ক'লে নালাগে তোমালোকৰ দয়া, নালাগে আমাৰ হেৰি, বিভিন্ন ধৰণৰ, মানে আপুনি কথাটো হ'ল আপোনাৰ যিটো সদিচ্ছা, সেই সদিচ্ছাটোকতো আপুনিতো কদৰো কৰিব লাগিব নহয়, আপুনিতো ৰেচপেক্ট কৰিব লাগিব। আমি কৰিছিলোঁ, আমি কিবা দুৰ্বলতা নাছিলে এইটো। আমি যেতিয়া কৈছিলোঁ যে আমি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে আমি প্ৰাৰ্থী নিদিওঁ, অখিল গগৈৰ এগেইনষ্ট আমি প্ৰাৰ্থী নিদিওঁ, আমাৰ এইটো কোনো দুৰ্বলতা নাছিলে, আমি মনে প্ৰাণে কামনা কৰোঁ, মই এতিয়াও ভাবোঁ। কিন্তু অতি দুৰ্ভাগ্যৰ তেওঁলোকে বাৰে বাৰে আমাক পেংলাই, বাৰে বাৰে আমাক অৱমাননা, বাৰে বাৰে সমালোচনা, একেবাৰে সাম্প্ৰদায়িক দলো কৰিলে, লগে লগে এনেকুৱা ধৰণৰ কথা ক'লে যে স্বাভাৱিকতে আমাৰ আৰু তেতিয়াহ'লেতো আত্মসন্মান লৈতো চবেই জীয়াই থাকিব বিচাৰে প্ৰত্যেক ক্ষেত্ৰতে।
গতিকে আমি তেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আমি কেণ্ডিডেট দিম আৰু আজি মোক ক'বলৈ বেয়া লাগিছে সঁচা কথা ক'বলৈ গ'লে লুৰিণজ্যোতি গগৈ দুইটা লুৰিণজ্যোতি গগৈ আৰু সিফালে আছে শদিয়াৰ আমাৰ ভূঞা জগদীশ ভূঞা আমাৰ যিটো এতিয়া গ্ৰাউণ্ড ৰিপৰ্ট আমি যিটো পাইছোঁ আমাৰ কেণ্ডিডেট তাৰ পৰা জয়ী হৈ আহিব এইটো খুব দুৰ্ভাগ্য হ'ব একচুৱেলি আমি এইটো কথা ক'বলৈ পাই মই মুঠেও আনন্দ পোৱা নাই ৰিয়েলি মানে আপোনালোকে ডিব্ৰুগড় তিনিচুকীয়া মিলাই 7টা ছিট পাব মই আপোনাক ডিব্ৰুগড় তিনিচুকীয়া বুলি নহয় আমাৰ যিটো গ্ৰাউণ্ড গোটেই আমাৰ এনালাইচিছ আমি বিভিন্ন সূত্ৰৰ পৰা যিটো কৰিছোঁ প্ৰথম ফেজত 47টা ছিট আছে তাৰ ভিতৰত নৰ্থ বেংকতো আছে সাউথ বেংকতো আছে যোৱাবাৰ আমি অতি কম সংখ্যক আসন পাইছিলোঁ আপুনি জানে 47ৰ ভিতৰত আমি 8খন আসনত জিকিছিলোঁ এইবাৰ আমি হেলা ৰঙে 22খন আসনত আমি জয়ী হৈ আহিম বুলি আমাৰ মনত আত্মবিশ্বাস আছে 22খন কমেও শিৱসাগৰত অখিল গগৈ জিকিব নেহেৰিব আমাৰতো কেণ্ডিডেট আছে আমাৰ কেণ্ডিডেট খুব ভাল কেণ্ডিডেট এখন যোগ্য কেণ্ডিডেট আৰু শিৱসাগৰত আপুনি জানে যে শিৱসাগৰত এই প্ৰমোদ গগৈৰ পিছত আমিয়ে জিকি আহিছোঁ প্ৰমোদ গগৈ এবাৰ জিকিছিলে সমন্বয়ত শিৱসাগৰত আমাৰ বৰ ডাঙৰ জনভিত্তি আছে সেইকাৰণে আমি কৈছিলোঁ যে আমি অখিল গগৈ দেউৰ এগেইনষ্টে আমি নিদিওঁ কিন্তু তেওঁলোকে আমাক ইমান উপলঙা ইমান অপমান কৰিলে প্ৰত্যেক কথাতে অখিল গগৈতে কোৱা নাই অখিল গগৈটোতো জেলত আছিলে ভিতৰত আছিলে কিন্তু তেওঁলোকৰ কৰ্মকৰ্তাসকলে উপায় নাই আমি প্ৰাৰ্থী দিব লগা হ'ল আজি যদি অখিল গগৈদেউ হাৰে ব্যক্তিগতভাৱে মই ভাবোঁ এইটো দুৰ্ভাগ্য অসমৰ গোলাঘাটত অজন্তা নেওগ হঠাৎ বিজেপিলৈ গুচি গ'ল আৰু বিজেপিৰ নেতাগৰাকী হঠাৎ কংগ্ৰেছলৈ আহি বিতুপন শইকীয়া কংগ্ৰেছৰ কেণ্ডিডেট হ'ল দুইজনৰে মাজত সাংঘাতিক যুদ্ধ হৈছে এই যুদ্ধত কোন জয়ী হ'ব মই এটা কথা ভাবোঁ যে ৰাজনৈতিক যিটো ভাৱমূৰ্তিটো মানুহে বিভিন্ন ক্ষেত্ৰত অলপ অনেষ্টি বিচাৰে চাওক গোলাঘাট সমষ্টিৰ ভোটদাতা ৰাইজে অজন্তা নেওগ ডাঙৰীয়ানীক ভোট দিছিলে আস্থা আছিলে তেওঁৰ ওপৰত বিশ্বাস আছিলে কিন্তু যেতিয়াই তেওঁ বিজেপি দলত যোগদান কৰিলে মানুহে সাধাৰণ মানুহৰ কথা কৈছোঁ দেই মই বিজেপি দলৰ সদস্য বা কংগ্ৰেছ দলৰ সদস্যৰ কথা কোৱা নাই যিসকলে আচলতে নিৰ্ণায়কৰ ভূমিকা লয় মই ভাবোঁ যে অজন্তা নেওগ ডাঙৰীয়ানীৰ সেইটো কমি গ'ল বহুত আৰু বিতুপন শইকীয়া তেওঁ স্বাভাৱিকতে তেওঁ ইমান দিন কাম কৰি আহিছে তেওঁ ভীষণভাৱে ক্ষুণ্ণ হ'ল আৰু তেওঁ ৰিজাইন কৰাৰ পিছতে আমি যেতিয়া আমাৰ লগত যোগাযোগ কৰিলে আমি তেওঁক প্ৰাৰ্থী হিচাপে দিলোঁ কিন্তু মানুহজনৰ আন্তৰিকতা যে বিজেপি দলটোক যেতিয়া সেই বস্তুবিলাকত প্ৰতিফলিত হ'ল তেওঁ যেতিয়া যাওঁতে সেই বিজেপি দলৰ অফিচৰ পৰা ওলাই আহি তেওঁক যে সাৱটি ধৰি পেলাই তেওঁক যে কান্দিছে বিজেপি দলৰ মানুহবিলাকে সেইটোত এটা কথা স্পষ্ট হৈ গ'ল যে মানুহে যেতিয়া আন্তৰিকতাৰ সৈতে যেতিয়া কাম কৰে আপুনি হাৰিব পাৰে কিবা ইলেকশ্যনত আজি মই আৰু এটা কথা কওঁ মই ক'বলৈ বেয়া পাইছোঁ কথাবোৰ কওঁ আজি ভুৱনেশ্বৰ কলিতাদেউ এই কথাটো মই ক'বই লাগিব ভুৱনেশ্বৰ কলিতাদেউ কংগ্ৰেছ দলত তেওঁ কি পোৱা নাছিলে তেওঁ গোটেই জীৱনত প্ৰতিষ্ঠা লাভ কৰিলে তেওঁ কংগ্ৰেছ দলৰ কাৰণে তেওঁ কেইবাৰ এনেই কংগ্ৰেছ দলৰ নিয়ম আছে দুবাৰতকৈ বেছি ৰাজ্যসভাৰ নমিনেশ্যন নিদিয়ে বাৰে বাৰে তেওঁক ৰাজ্যসভাত জিকাই পঠিয়ায় এবাৰ লোকসভাৰ হ'ল তেওঁ কি হোৱা নাছিলে কিন্তু আজি আৰু কংগ্ৰেছত থকাৰ কাৰণে তেওঁ এটা প্ৰতিষ্ঠা আছিল যলৈকে নাযাওক সকলোৱে শ্ৰদ্ধাৰ সৈতে তেওঁক উঠাই থিয় হৈ তেওঁক এটা প্ৰতিষ্ঠা আছিলে আজি তেওঁৰ অৱস্থা অতি পুতৌ লগা মই সঁচা কথা কৈছোঁ মই ক'বলৈ বেয়া পাইছোঁ তেওঁ মোৰ অগ্ৰজ মই দাদা বুলি মাতোঁ তেওঁ আজি বিজেপি দলৰ সেই পিছফালে গৈ পেলাই বহি থাকে হয় ৰাজ্যসভাৰ MP হৈ গ'ল তেওঁৰ এই সমাজচলতৰ কাৰণে কিন্তু তেওঁৰতো সেই প্ৰতিষ্ঠা নাই তেওঁৰ ক্ৰেডিবিলিটি নাই তেওঁৰ মানুহে তেওঁক যিটো আগতে সন্মান কৰিছিলে সেই সন্মানটো নাই তেওঁ বুকুত হাত দি কওক সেই সন্মান তেওঁ বিজেপি দলত গৈ পাইছে বা অসমৰ ৰাইজে তেওঁক সেইটো সন্মান দিব বুলি কেতিয়াও নিদিয়ে সেই একেটা অৱস্থা বৰ ক'বলৈ বেয়া পাইছোঁ আকৌ যে আজি অজন্তা নেওগ ডাঙৰীয়ানীৰ ক্ষেত্ৰতো হৈছে গোলাঘাটত যে মানুহক চাওক আপুনি চোৰেই হওক ডকাইতেই হওক আপুনি যিয়েই নহওক যিকোনো ক্ষেত্ৰত আপুনি কাম নকৰক লাগিলে এটা বেছিক অনেষ্টিৰ দৰকাৰ
আপুনি এটা ৰাজনৈতিক দল সেইকাৰণে যে খুব যে এই যে ইলুটি শিলুটি মাৰি থাকে যে কান্দুলি মাছৰ দৰে সেইবিলাকৰ বৰ বেছি দিন টিকি থাকিব নোৱাৰে যিমানেই আপুনি চালাক হওক যিমানেই আপুনি চতুৰ নহওক লাগে যিমানেই আপুনি চাণক্য বুলি নকওক লাগিলে আপুনি ক্ষমতাৰ কাৰণে যে আপুনি গোটেই জীৱনটো যে আপোনাৰ ক্ষমতা সৰ্বস্ব এটা জীৱন চল চাতুৰিৰ বাহিৰে আপুনি যে একো চিনি নাপায় আপোনাৰ যে আন্তৰিকতা বোলা বস্তুটো নাই আপোনাৰ যে অনেষ্টি বোলা বস্তুটো নাই সেইটো মানুহে বুজি পায় নহয় এটা সময়ত আৰু সেইটো এটা সময়ত মানুহৰ এইটো আস্থা নাইকি যে মানুহে যিকোনো কাম কৰিব পাৰে যিকোনো কামেই কৰিব পাৰে গতিকে সেইবিলাক মানুহ আপুনি সদায় নেতা হিচাপে আপুনি স্বীকাৰ কৰিব নেকি আপোনালোকৰ সভাপতি ৰিপুণ বৰা প্ৰথম অৱস্থাত মই নিজেও তেওঁৰ তালৈ গৈছোঁ সেই গহপুৰ সমষ্টি অতি মানে হেৰি সমষ্টি আৰু মহাজোঁটৰ কংগ্ৰেছে অকলেই এইবাৰ এটা উত্থান ঘটিছে সেইটো এটা যোৱাবাৰৰ মানে পতনৰ বিপৰীতে 5 বছৰতে এই উত্থানটো মানুহে হ'ব বুলি ভাবাই নাছিল হৈছে কিন্তু প্ৰথম অৱস্থাত যদিও গহপুৰ সমষ্টিত ৰিপুণ বৰাৰ শক্তি যথেষ্ট ওপৰত আছিল তাৰ বিপৰীতে দলীয় সংঘাততে বিধ্বস্ত আছিল উৎপল বৰা বিজেপিৰ কেণ্ডিডেট কিন্তু শেহতীয়াভাৱে সেই বস্তুটো বেলেঞ্চ হৈছে বুলি মই ভাবিছোঁ এতিয়া ৰিপুণ বৰা জিকি আহিব পাৰিবনে বুলি আপুনি বিশ্বাসী নে তাৰ পৰা মই বিশ্বাসী কাৰণ ৰিপুণ বৰাদেউ প্ৰথম কথা হ'ল যে তেওঁ খুব হাৰ্ড ৱৰ্কিং মানুহ সঁচা কথা কৈছোঁ ৰাতিয়ে দিনে কাম কৰিব পাৰে তেওঁ আৰু 2 নম্বৰ হয় তেওঁৰ সমষ্টিটো যোৱাবাৰ 2016 চনত বহু ভোটৰ ব্যৱধানত অৱশ্যে তেওঁ যোৱাবাৰ 2016 চনত তেওঁ উঠা নাছিলে তেওঁৰ পৰিবাৰ এনেও তাৰ পিছৰ ইলেকশ্যনবিলাকতো পঞ্চায়তৰ ইলেকশ্যন হওক বাকীবিলাকতো আমাৰ কংগ্ৰেছ দল আমি হাৰিছোঁ আৰু এনেকুৱা ধৰণৰ দুৰ্যোগ আহেই কিন্তু এইবাৰ ইলেকশ্যনত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে তাৰ যিটো ময়ো গৈছিলোঁ তেওঁৰ সমষ্টিত কেম্পেইন কৰিবৰ কাৰণে আৰু মই নিজে দেখিছোঁ যে সকলো আমি একলগ হৈ আমি মোৰতো ভূমিকা খুব গৌণ কিন্তু মই এনেই কৈছোঁ আমি চবেই আমাৰ দৃঢ় বিশ্বাস যে এইবাৰ ৰিপুণ বৰাদেউ গহপুৰ সমষ্টিৰ পৰা অনায়াসে জিকি আহিব তেনেহ'লে আমি দ্বিতীয় পৰ্যায়ত একদম থুলমূলভাৱে আমি সুধি যাওঁ আপুনি 22খন চিট প্ৰথম পৰ্যায়ত পাব বুলি ভাবিছে যিটো আমাৰ প্ৰাৰম্ভিক যিটো হেৰি সেইটো 12ৰ পৰা 14খনৰ ভিতৰত আছিল আপুনি সেইটো 22খন বুলি কৈছে মানে 8ৰ পৰা 10খন আসন আপোনাৰ মতেদি বাঢ়িছে হ'ব পাৰে তাৰ পিছৰ পৰ্যায়ত এইখিনি পৰিস্থিতি সলনি হৈছে অলপমান দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আপোনালোকৰ ভাল হৈছে দ্বিতীয় তৃতীয় পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আপুনি কিমান পাব তাত 39খন আসনৰ নিৰ্বাচন আছিল আমি দ্বিতীয় পৰ্যায়ৰ ইলেকশ্যনতো চাওক আমাৰ চেলেঞ্জ আছিল প্ৰথম পৰ্যায়ৰ আৰু বিজেপিৰো এই যে আপোনাৰ মেৰুকৰণৰ গোটেই তেওঁলোকে টাৰ্গেট কৰি লৈছিল সেইকাৰণে চাব আপুনি প্ৰথম পৰ্যায়ৰ ইলেকশ্যনৰ কেম্পেইন শেষ হোৱাৰ পিছতে এই হিমন্ত শৰ্মা জাতীয় মানুহবিলাকৰ এই আগৰ একে উগ্ৰ সাম্প্ৰদায়িক সেইটো অলপ মোলায়ম হ'বলৈ আৰম্ভ কৰিলে তেওঁলোকে সেই কাৰণ তেওঁলোকৰ মূল উদ্দেশ্য আজি যোৱা কেইবছৰ ধৰি পেলাই যে অনুবাদে হিন্দু মুছলমান এইবিলাক কৰি আছিলে লুঙি টুপি অমুক তমুক সভ্যতা সংস্কৃতিৰ কথা সেইটো তেওঁলোকে টাৰ্গেট কৰি লৈছিলে এই 47 কনষ্টিটুৱেঞ্চিজ প্ৰথম পৰ্যায় সেইটো হৈ যোৱাৰ পিছতে দ্বিতীয় পৰ্যায়ৰ পৰা মধ্য অসমৰ পৰা আৰম্ভ হ'ল তাৰ পৰাতো আমাৰ যিটো আমাৰ গ্ৰেণ্ড এলায়েন্সৰ যিটো ভিত্তি সেইটোতো তেওঁলোকে সমকক্ষ হ'বই নোৱাৰে তেওঁলোকে গতিকে অল দ্য ৱে দ্বিতীয় পৰ্যায়ৰ পৰা 39খনৰ ভিতৰত আমি খুব কনজাৰভেটিভ সংৰক্ষণশীল হিচাপে আমি যদি হিচাপ কৰোঁ আমাৰ হিচাপত আমি 28খনমান আসনটো আমি পাম জিকিব লাগে মই গোটেই আমাৰ এলায়েন্স পাৰ্টনাৰ কথা কৈছোঁ মানে আপোনাৰ 50খন আসন ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ফেজৰ ইলেকশ্যনত আপোনালোকে পাব থাৰ্ড ফেজত কিমান 45ৰ পৰা 50 দুইটা পৰ্যায়ত আৰু থাৰ্ড ফেজ 37খন আমি বিটিআৰত আমাৰ বিপিএফৰ আমি প্ৰায় 10খন আসন ধৰিছোঁ বিটিআৰৰ 8খনৰ পৰা 10খন ধৰিছোঁ আমি আমাৰ এলায়েন্স পাৰ্টনাৰ আৰু এইফালে আমি বাকীখিনিত নামনি অসমত UDF আৰু আমাৰ মাজত আমিতো অধিকাংশতে আমি পাম গতিকে আৰু
সঁচা কথা ক'বলৈ গ'লে আপুনি যি ফালৰ পৰাই হিচাপ নকৰক লাগিলে আমি 68 মিনিমাম 68ৰ পৰা আমি 80খনলৈকে অন্ততঃ চিট পাব পাৰে আমি আমাৰ মনত সেইটো বিশ্বাস মানে ন্যূনতম 68খন আসন আপোনালোকে এজ এন গ্ৰেড এলায়েন্স হয় আৰু গুৱাহাটী গ্ৰেটাৰ গুৱাহাটীত যি 4টা সমষ্টি আছে ইয়াৰ পৰা এটা সময়ত অকণ বৰাৰ দৰে মন্ত্ৰী আছিল ৰবীন বৰদলৈ আছিল গোপীনাথ বৰদলৈৰ পুত্ৰ এইবাৰো গোপীনাথ বৰদলৈৰ কন্যা নাতিনী কন্যা আহিছে নাতিনীক আপোনালোকে নিৰ্বাচনত উঠাইছে কিন্তু গুৱাহাটীৰ এই পূব গুৱাহাটী পশ্চিম গুৱাহাটীত বিজেপিৰ মিত্ৰ দলৰ প্ৰাৰ্থী আছে আপোনালোকে ভাবেনে কমলপুৰ পলাশবাৰী জালুকবাৰীটো বাৰু মই নধৰোৱে এইকেইটা চিটত আপোনালোকৰ কংগ্ৰেছৰ কোনোবা জয়ী হ'ব পাৰিবনে সব প্ৰতিদ্বন্দ্বিতা হৈছে গুৱাহাটীতো প্ৰতিদ্বন্দ্বিতা হৈছে এইটো নহয় যে গুৱাহাটী প্ৰতিদ্বন্দ্বিতা হোৱা নাই বিশেষকৈ আমাৰ পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী দিছপুৰতো আমাৰ মনজিৎ মহন্তৰ তেওঁ কম সময়ৰ ভিতৰতে হাতত সময় খুব কম পালে কম সময়ৰ ভিতৰতে তেওঁ যথেষ্ট মানে তেওঁৰ এটা সপক্ষে এটা যথেষ্ট ঢৌৰ সৃষ্টি হৈছে বুলি আমি ভাবোঁ গতিকে তিনিওটা চিটতে গুৱাহাটীৰ প্ৰতিদ্বন্দ্বিতা হৈছে পূব গুৱাহাটীতো হৈছে পশ্চিম গুৱাহাটীতো হৈছে এতিয়া দেখা যাওক কি হয় তাত আমি একেবাৰে নিৰ্ঘাত হয়তো জিকিম বুলি ক'বলৈ হয়তো আমাৰ অসুবিধা হ'ব কিন্তু প্ৰতিদ্বন্দ্বিতা হৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা এইখিনিতে এটা কথা সোধোঁ মহাজোঁটত অংশীদাৰ আৰু মহাজোঁটক এটা এই ৰূপলৈ নিয়াৰ ক্ষেত্ৰত অজিত ভূঞাৰ যথেষ্ট বৰঙণি আছে মনজিৎ মহন্তৰ বৰঙণি আছে লাচিত বৰদলৈৰ বৰঙণি আছে লাচিত বৰদলৈ মহাজোঁটৰ কেণ্ডিডেট হিচাপে বটদ্ৰৱা সমষ্টিত উঠিব খুজিছিল আপোনালোকে লাচিত বৰদলৈক প্ৰাৰ্থিত্ব নিদিলে দেৱযানী বৰাক দিলে দেৱযানী নহয় শিৱামণি বৰা মই ভুল হৈছে তেওঁ হ'ল কিৰণ বৰাৰ কন্যা আৰু কিৰণ বৰাৰ প্ৰতি মানুহৰ এটা আগৰ এমএলএ আমাৰ কংগ্ৰেছৰ এমএলএ কংগ্ৰেছ এমএলএ আৰু তেওঁৰ প্ৰতি মানুহৰ এটা ভাল ভাবো আছিল মানে যে সৰল সহজ এজন এমএলএ হিচাপে হঠাৎ মাজত বহুত দিন তেওঁলোকৰ ৰাজনীতিৰ লগত সেই পৰিয়ালৰ সম্পৰ্ক নাছিল কিন্তু তেওঁ শিৱামণি বৰাক দিলে শেষ মুহূৰ্তত আগদিনালৈকে কিন্তু লাচিত বৰদলৈৰ বিশ্বাসী আছিল যে মহাজোঁটৰ প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব মই বটদ্ৰৱালৈ অহা যোৱা কৰোঁতে তেওঁৰ হোৰ্ডিং বেনাৰ এইবিলাক দেখিছিলোঁ কিয় আপোনালোকে এইটো ভাবিলে যে নহয় লাচিত বৰদলৈতকৈ শিৱামণি বৰা বেটাৰ কেণ্ডিডেট হ'ব নহয় সেইটো কথা মুঠেই নহয় লাচিত বৰদলৈৰ প্ৰতি আমাৰ সকলোৰে মই তেওঁক সন্মান কৰোঁ খুব শ্ৰদ্ধাও কৰোঁ তেওঁক জানো মই ব্যক্তিগতভাৱে কিন্তু চাওক আমি যেতিয়া এলায়েন্সৰ যেতিয়া এই চিট শ্বেয়াৰিঙৰ কথাবিলাক যেতিয়া আলোচনা হৈছে কোনো সন্দেহ নাই যে অজিত ভূঞা দেউৰ গোটেইবিলাকক সামৰি কাৰণ প্ৰথমৰ পৰাই তেওঁ এইবিলাক কথা কৈ আছিলে গ্ৰেণ্ড এলায়েন্স হোৱাৰ আগৰ পৰা তেওঁ কৈ আছিলে অজিত ভূঞা দেউৰ এটা বৰ ডাঙৰ ভূমিকা আছে সেইটো আমি সদায় এইটো স্বীকাৰ কৰিম আৰু এইটো স্বীকৃতিও দিম অজিত ভূঞা দেউ বা তেওঁৰ লগত যিবিলাক আছিলে তেওঁলোকে আঞ্চলিক গণমৰ্চা বুলি এইটো এটা কৰিছিলে গ্ৰুপ এটা পলিটিকেল পাৰ্টি নহয় এটা মৰ্চা এটা আৰু গ্ৰুপ এটা কিন্তু আমাৰ বাধ্যবাধকতাটো কম্পালচনটো তেওঁলোকে বুজি পাইছে মানি লৈছে সেইকাৰণে চাওক কংগ্ৰেছে ইচ্ছা কৰিলেতো প্ৰত্যেকটো সমষ্টিত প্ৰাৰ্থী দিব পাৰে কাৰণ আটাইতকৈ গণভিত্তি থকা আটাইতকৈ শক্তিশালী আটাইতকৈ ষ্ট্ৰং ডিএনএটো কংগ্ৰেছেই কিন্তু আমি এৰাধৰা কৰিছোঁ বহুত আমি আমাৰ গোটেই গ্ৰেণ্ড এলায়েন্সৰ আজি 10টা পাৰ্টি মই উদাহৰণটো দিছোঁ আপোনাক সৰু আমাৰ কিমান বিপদ হৈছে নিজৰ দলৰ মাজতে মৰিগাঁও সমষ্টিটোত আমি এলায়েন্স ধৰ্ম পালন কৰিবলৈ গৈ আমি CPI দলৰ হাৰিবলগীয়া মানুহ এজনক দিব লগা হৈছে মানে যোৱাবাৰ 2016 বিহালীত হৈছে বা অন্য সেইটো হৈছে কিন্তু আমিতো ত্যাগ কৰিছোঁ আমি কাৰণ যাতে এলায়েন্সে এলায়েন্স ধৰ্মটো পালন কৰিব পাৰে আৰু আমি যাতে সকলোকে স্থাপিব পাৰোঁ সেইকাৰণে আমি আন্তৰিকতাৰ চেষ্টা কৰিছোঁ এতিয়া আঞ্চলিক গণমৰ্চাটো তেওঁলোকৰ আগতে কোনো ধৰণৰ ইলেক্টৰেল কোনো ধৰণৰ জিকাটো বাদেই দিয়ক তেওঁলোকে কোনো ধৰণৰ কেতিয়াও নাছিলে গণভিত্তিও নাই তেওঁলোকৰ আচলতে
পলিটিকেল বেছটো নাই এটা ওপৰে ওপৰে ধৰক অজিত ভূঞা আজি এমপি কাৰ কাৰণে হৈছে কংগ্ৰেছ আৰু UDFৰ কাৰণে হৈছে নিজাববীয়াকেতো তেওঁলোক হ'ব কিন্তু আমি শ্ৰদ্ধা কৰোঁ তেওঁক আমি সন্মান দিছোঁ এইটো আৰু সদায় কৰিম সেইটো সন্মান কিন্তু আঞ্চলিক গণমৰ্চাক আমি CPIMক আমি 2খন আসন দিছোঁ তেওঁলোকে বহুত বিচাৰিছিলে CPI 5খন আসন বিচাৰিছিলে তেওঁলোকক দেখুৱালোঁ যে চাওক সেইটো আমি 5খন আসন দিব নোৱাৰোঁ লাষ্টত গৈ আমি মৰিগাঁও এইখনত দিলোঁ মোৰ নিজৰ সংসদীয় সমষ্টি আঞ্চলিক গণমৰ্চাক তেওঁলোকে কেইবাখনো বিচাৰিছিলে কিন্তু আমি বৰ বিনয়ৰ সৈতে তেওঁলোকক বুজাই দিলোঁ যে আপোনালোকৰ ভিত্তিটো ক'ত এটাতো যুক্তিও থাকিব লাগিব নহয় যে আপুনি 5খন বিচাৰিলে বুলিতো আপোনালোকে নাপায় ক'ত আপোনালোকে জিকিছে তথাপিও আমি তেওঁলোকক 2খন আসন দিছোঁ আমাৰ বোকাখাটত আমি দিছোঁ আৰু দিছপুৰত আমি দিছোঁ গতিকে প্ৰত্যেক ভাল কথা যে বোকাখাটৰ কেণ্ডিডেটজন যাক আপোনালোকে দিলে হয় সেই কেণ্ডিডেটজনৰ প্ৰতিদ্বন্দ্বিতাই তেওঁ জিকিব পাৰে নোৱাৰে বেলেগ কথা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় স্তৰতো এটা মূল্যবোধৰ ৰাজনীতিৰ যিটো আৰম্ভণি ঘটাব পাৰিব বুলি পেলাই এটা বিশ্বাস হোৱা বুলি এটা চৰ্চা চলিছে সেইটো কংগ্ৰেছৰ সেই উদাৰতাই সেই সুযোগটো তেওঁক দিছে সেইটো খুব ভাল কথা এটা হৈছে বুলি মই ভাবোঁ পজিটিভ পলিটিকেল এই ইলেক্ট্ৰেল পলিটিক্সত এটা পজিটিভ ঘটনা হৈছে বুলি মই ভাবোঁ এতিয়া কওকচোন শিৱামণি বৰা বটদ্ৰৱা সমষ্টিত জিকাটো নিশ্চিত নে নিৰ্ঘাত হয় জিকিব তাত কোনো সন্দেহ আমাৰ যিকেইটা খাটাং শিৱামণি বৰা অবভিয়াছলি এতিয়া একদম শেষৰ কথাটোলৈ আহোঁ আমি সামৰিম বিজেপিয়ে যোৱাবাৰ ইলেকশ্যনত সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰূপে শেষ পৰ্যায়ত ঘোষণা কৰিছিল দেই একদম আৰম্ভণিতে কৰা নাছিল পিছত সভাপতি সলনি হৈছিল আৰু মুখ্যমন্ত্ৰী তথাপিও নিৰ্বাচনৰ ভালেমান আগতেই এমাহ তাতকৈ বেছি প্ৰায় 1.5 মাহমান হ'ব সভাপতি সলনি হৈছে আৰু তেওঁক মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হৈছে এইবাৰ তেওঁ মুখ্যমন্ত্ৰী হৈয়ে আছে ইতিমধ্যে 2-1 তেওঁলোকৰ কেন্দ্ৰীয় নেতৃত্বই কৈছেই যে সৰ্বানন্দ সোণোৱালক ডাইৰেক্টলি মুখ্যমন্ত্ৰী বুলি নকলেও কৈছে যে তেওঁৰ চৰকাৰক মানে আকৌ সহায় কৰক কাম কৰাৰ বাবে ইনডাইৰেক্টলি কৈছে কোনোবাই তাৰ বিভিন্ন অৰ্থ উলিয়াইছে বা কোনোবাই বেলেগ আশা কৰিছে এইবিলাক কথা তাৰ মাজত চলি আছে যে কোনোবাই ডাবল ইঞ্জিনৰ কথা কৈছে এনেকুৱা কথাবিলাক চলি আছে কংগ্ৰেছে কাকো মুখ্যমন্ত্ৰী বুলি কোৱা নাই এতিয়া আপোনালোকৰ চৰকাৰ হ'ব বুলি আপোনালোক নিশ্চিত হৈছে যে আপোনালোকৰ চৰকাৰ হ'ব তে আপোনালোকৰ ইঞ্জিন কোন হ'ব আপোনালোকৰ ইঞ্জিন প্ৰথম কথা হ'ল কংগ্ৰেছৰ যদি আপুনি গোটেই ট্ৰেডিশ্যনটো যদি আপুনি চায় খুব দুটা এটা অৱশ্যে এক্সেপশ্যন হৈছে নোহোৱা নহয় যেনে পাঞ্জাৱত যোৱাবাৰ হ'ল কিন্তু সাধাৰণতে কংগ্ৰেছৰ পৰা আগতীয়াকৈ আমি প্ৰক্ষেপণ নকৰোঁ যে এইজনে আমাৰ চিফ মিনিষ্টাৰ কেণ্ডিডেট তেনেকৈ কৰা নহয় অসমৰ ক্ষেত্ৰতো কৰা হোৱা নাই আৰু আমাৰ প্ৰধান আৰু প্ৰাথমিক লক্ষ্য আছিলে যে আমি সকলোৱে মিলি পেলাই ঐক্যবদ্ধভাৱে কংগ্ৰেছক অসমৰ স্বাৰ্থত আমি এই বিজেপিৰ অপশাসন ৰুদ্ধ কৰিব লাগিব আৰু তাৰ কাৰণে আমি সকলো জঁপিয়াই পৰিলোঁ আমাৰ যিকেইজন ছিনিয়ৰ ময়ো এজন তাৰ ভিতৰত কাৰণ মইতো ছাত্ৰ জীৱনৰ পৰাই কংগ্ৰেছ কৰিছোঁ গতিকে আমি সকলো ঐক্যবদ্ধ আমাৰ মাজত হয় কেতিয়াবা কোনোবাই কয় যে এওঁলোকৰ মাজত বহুদা বিভক্ত অমুক তমুক কিন্তু আপুনি এইবাৰ নিৰ্বাচনত দেখিছে জানো কোনোবাই একেবাৰে মন প্ৰাণ ঢালি আমি পৰিশ্ৰম কৰিছোঁ আটাইকেইজনে আৰু একেলগে কৰিছোঁ কোনো ধৰণৰ তাত মতবৈধতা তাত কোনো ধৰণৰ দ্বিধাগ্ৰস্ততা চবেই আমি একেলগে কাম কৰিছোঁ আমাৰ লক্ষ্য হ'ল যে আমি মেজৰিটি পাই পেলাই আমাৰ চৰকাৰখন গঠন কৰিব লাগিব আৰু লিডাৰ কোন হ'ব সেই বস্তুটো নিশ্চয়কৈ কেইবাটাও বস্তু থাকিব তাত আমাৰ যিটো হয় আমি গণতান্ত্ৰিকভাৱে প্ৰত্যেকজন বিধায়কৰ যিবিলাক জিকি আহিব নতুনকৈ সেইবিলাকৰ মতামত ল'ব আমাৰ দলীয় হাইকমাণ্ডে ল'ব সেইটো নিয়ম এটা তাৰোপৰি আমাৰ সামগ্ৰিকভাৱে আমাৰ দলৰ ঊৰ্ধ্বতম নেতৃত্বয়ো সকলো দিশ বিচাৰ কৰি পেলাই প্ৰ'জ এণ্ড কনছ সকলো চাই পেলাই তেওঁলোকে এটা সিদ্ধান্ত ল'ব আনকি এই ক্ষেত্ৰত আমাৰ কাৰণ লিডাৰ হ'ব গ্ৰেণ্ড এলায়েন্সৰ লিডাৰ
আনকি এইটো এটা কাৰ্টিচি যে মোৰ দৃঢ় বিশ্বাস যে যিবিলাক আমাৰ হেৰি হ'ব অংশীদাৰ তেওঁলোককো সেইটো লৈ মানুহৰ এটা আশংকা যে যিটো চলি আছে যে বা বিভিন্ন কেম্পেইন এণ্টি কেম্পেইন যিটো চলি আছে যে তেওঁলোকৰ বিশেষকৈ AIUDFক লৈ যে তেওঁলোকৰ অংশগ্ৰহণ আৰু তেওঁলোকৰ প্ৰভুত্ব আধিপত্য এই বস্তুটোক লৈ মানুহ কিন্তু অকণমান দ্বিধাগ্ৰস্ততাত আছে এইটো আপুনি নিৰসন কৰিব পাৰেনে যে তেনেকুৱা কোনো ধৰণৰ কথা নাথাকিব আৰু মুখ্যমন্ত্ৰীগৰাকী কংগ্ৰেছৰ হ'ব আৰু কংগ্ৰেছৰ নেতৃত্বত হোৱা চৰকাৰখন সম্পূৰ্ণ গণতান্ত্ৰিক ব্যৱস্থাৰে পৰিচালিত হ'ব কাৰো আধিপত্য বা প্ৰভুত্বৰ প্ৰশ্ন তাত নাথাকিব মহন্তদেউ আপুনি যদি মন কৰিছে একেবাৰে প্ৰথমৰ পৰা এই যে গ্ৰেণ্ড এলায়েন্সৰ জন্মলগ্নৰ পৰা যেতিয়া হ'ল তেতিয়া কাৰো মনত যাতে কোনো সন্দেহ নাথাকে স্পষ্ট কৰি দিয়া আছে এলায়েন্স পাৰ্টনাৰসকলে কৈ দিয়া আছে যে এই চৰকাৰখন স্বাভাৱিকতে কংগ্ৰেছৰ নেতৃত্বত কোনো সন্দেহেই থাকিব নোৱাৰে কংগ্ৰেছ আৰু বাৰে বাৰে আমি যেতিয়া প্ৰচাৰ কৰিছোঁ কেম্পেইন আমি কৈছোঁ যে কংগ্ৰেছ নেতৃত্বাধীন গ্ৰেণ্ড এলায়েন্স আছে কংগ্ৰেছ তাত কোনো সন্দেহেই থাকিব নোৱাৰে যে মুখ্যমন্ত্ৰীজন কংগ্ৰেছ দলৰ পৰা হ'ব আৰু তাত কাৰোবাৰ যদি সন্দেহ থকাৰ কোনো থলেই নাই সেইটো স্পষ্ট কৰি দিয়া হৈছে আৰু দ্বিতীয় কথা কোনোবা এলায়েন্স পাৰ্টনাৰৰ কিবা আধিপত্য থাকিব প্ৰভুত্ব থাকিব সেইবিলাকৰ প্ৰশ্ন উঠিব নোৱাৰে আমি সবকে সন্মান কৰিছোঁ আমি সকলোৰে মতামতক দিছোঁ আৰু সেইকাৰণে আমি কি কৰিছোঁ আমি লক্ষ্মণ ৰেখা আঁকি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ হয় আলাপ আলোচনা হ'ব তেওঁলোকে কিবা এটা বিচাৰিব কিন্তু বিচাৰিলে যে পাব সেইটো নহয় এইটো মানিবই লাগিব চবৰে এইটো এলায়েন্সৰ এটা ধৰ্ম কিন্তু এইটো কথাও নহয় যে কংগ্ৰেছৰ নেতৃত্বত হ'ব কিন্তু কংগ্ৰেছেও তেওঁলোকক আকৌ কিবা বুলিং কৰি পেলাই বিগ ব্ৰাদাৰ তেনেকুৱা নহয় আমি সন্মান কৰিম চবৰে মতামত সেইকাৰণে আমি কমন মিনিমাম প্ৰগ্ৰেমৰ কথা কৈছোঁ কমন মিনিমাম প্ৰগ্ৰেমটো আমি এতিয়া আমি প্ৰস্তুত কৰি আছোঁ আমাৰ চৰকাৰখন হ'লেই আমি এইটো কৰি দিম যে এইবিলাক বস্তুত আমি ডিচিশ্যন ল'ম এইবিলাকত আমি ডিচিশ্যন নলওঁ বা এইবিলাকত আমি অসমৰ স্বাৰ্থত সামগ্ৰিকভাৱে এনেকৈ আমি আগবাঢ়ি যাম সেইটো আমি আলাপ আলোচনাৰ যোগেদি তেনেকুৱা নিশ্চয় থাকিব সমন্বয় সাধন থাকিব কিন্তু কাৰোবাৰ প্ৰভুত্ব কাৰোবাৰ এনেকুৱা ধৰণৰ কিবা আধিপত্য সেইবিলাকৰ প্ৰশ্ন নাহে আৰু এটা কথা মুখ্যমন্ত্ৰী পদটোক লৈ গৌৰৱ গগৈৰ অৱস্থান এইটো সন্দৰ্ভত কংগ্ৰেছৰ ভিতৰ চৰাতে অলপ অসন্তুষ্টি বা সংঘাত এনেকুৱা আছে বুলি চৰ্চা হয় বহুতে কয় যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ জাপি দিয়া মুখ্যমন্ত্ৰী ৰূপে ইয়াৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'ব পাৰে কোনোবাই কয় যিকেইখন ইমেজ ফেচ বুলি ধৰা যায় পাৰ্চনেলিটিৰ কথা থাকে বিচক্ষণতাৰ কথা থাকে তাৰ উপৰিও কেতিয়াবা সৰলতা সাংঘাতিক ইমেজ হিচাপে কাম দিয়ে তৰুণ গগৈয়ে যি নেতৃত্ব দিলে সেই সৰলতাৰ ইমেজটোৰে তৰুণ গগৈয়ে 15 বছৰ নেতৃত্ব দিলে সেই ইমেজ ফেচত আপোনাৰ নামো আছে ধৰক আৰু এই গৌৰৱ গগৈৰ যিটো অৱস্থিতি আপুনি সেইটো জনসাধাৰণক আপুনি ক্লিয়াৰ কৰিব পাৰিবনে যে গৌৰৱ গগৈ নহয় গৌৰৱ গগৈ এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ বয়স হোৱা নাই বা গৌৰৱ গগৈ এতিয়া MP তেওঁ MLA হোৱা নাই নিৰ্বাচন খেলা নাই বা তেওঁ নিজে মুখ্যমন্ত্ৰীৰ আসনৰ দাবীদাৰ নহয় বা AICCয়ে তেওঁক মুখ্যমন্ত্ৰী পাতাৰ কথা চিন্তা কৰা নাই সব সম্ভাৱনা বিভিন্ন ধৰণৰ সম্ভাৱনা থাকিব পাৰে সেইটো আচৰিত হ'ব লগা কথা একো নাই সম্ভাৱনা থাকিবই লাগিব ৰাজনীতি তেনেকুৱা থাকেই আৰু মই আপোনাক এটা কথা ক'ব পাৰোঁ যে গৌৰৱ গগৈৰ নিজা এটা পৰিচয় আছে কেৱল প্ৰয়াত তৰুণ গগৈ পুত্ৰ হিচাপে নহয় যদি ভাবে যে এইটো এণ্টাইটেল সেইটো নাই ষ্ট্ৰং পাৰ্লামেণ্টেৰিয়ান এটা খুব আমাৰ সঁচা কথা আমাৰ কংগ্ৰেছ দলৰ সম্পদ হিচাপে আজি গৌৰৱ গগৈ চিহ্নিত হৈছে তেওঁ এজন ডেপুটি লিডাৰ হৈছে তেওঁ আজি ইমান ভাল তেওঁ আজি পাৰ্লিয়ামেণ্টত মই নিজে দেখিছোঁ আৰু পাৰ্লিয়ামেণ্টত তেওঁ মোতকৈ চিনিয়ৰ যদিও ৰাজনীতিত তেওঁ মোতকৈ বহুত জুনিয়ৰ তেওঁ 2014 চনতে কংগ্ৰেছলৈ আহিছে মইতো আগৰ পৰাই কৈছোঁ কিন্তু আজি পাৰ্লিয়ামেণ্টত তেওঁ মোতকৈ আগত বহে তেওঁ ডেপুটি লিডাৰ মই ফাৰ্ষ্ট টাইমাৰ মই অলপ বেক বেঞ্চাৰ পাৰ্লিয়ামেণ্টত
কিন্তু MLA মই 4বাৰ হ'লোঁ, মন্ত্ৰী হ'লোঁ, তৰুণ গগৈদেৱৰ এজন কেবিনেট সতীৰ্থ আছিলোঁ 15 বছৰ। গতিকে চাওক, ৰাজনীতিত বিভিন্ন ধৰণৰ চবৰে কাৰণে জেগা আছে, স্থান আছে, সুকীয়া সুকীয়া স্থান আছে। এতিয়া এই ধৰণৰ যিবিলাক ডিছকাশ্যনবিলাক হৈ আছে, মই ভাবোঁ এইটো অমূলক। সেইবিলাক লৈ পেলাই মাথা ঘমোৱাটো মই ভাবোঁ যে এইটো উচিত নহ'ব। গৌৰৱ গগৈ নিঃসন্দেহে মোৰ এজন বৰ যোগ্য আৰু এজন সঁচাকৈ কম্পিটেণ্ট সতীৰ্থ। মানে আপুনি এই কথাটো ইনডাইৰেক্টলি কৈছে যে তেওঁ হ'ব পাৰে চিফ মিনিষ্টাৰ। সম্ভাৱনা, ৰাজনীতিত সম্ভাৱনা, যিকোনো সম্ভাৱনা থাকিব পাৰে। আৰু তাত আপুনি মোৰ ক্ষেত্ৰত মই সদায় এটা কথা কওঁ, চাওক, আপোনাৰ মনত আছে মই ক'ব নোৱাৰোঁ, যেতিয়া 2012 চনৰ পৰা হিমন্ত বিশ্ব শৰ্মাই ৰাতিয়ে দিনে ষড়যন্ত্ৰ, মানে আপোনাৰ যিজন তৰুণ গগৈয়ে তেওঁক আনি পেলাই বুকুত আঁকোৱালি লৈছিলে, সেইজনকে পিছফালৰ পৰা ডেগাৰ মৰাৰ কাম আৰম্ভ কৰিলে। তেতিয়াও মোক সুধিছিলে যে আপুনি মুখ্যমন্ত্ৰী নহয় নেকি? মই কৈছোঁ যে মানুহৰ জীৱনত স্বাভাৱিকভাৱে উত্তৰণৰ এটা ষ্টেজ থাকে, প্ৰত্যেকটো ষ্টেজ। মই NSY আছিলোঁ, NSY প্ৰেছিডেণ্ট হ'লোঁ কংগ্ৰেছৰ কাৰণে, তাৰপিছতে মই স্প'ক্সমেন হ'লোঁ গোটেই পাৰ্টীৰ, তাৰপিছত মই MLA হ'লোঁ 4বাৰকৈ, মই মিনিষ্টাৰ হ'লোঁ। মোৰ এটা জীৱনৰ, আজি অসমতে হওক বা দিল্লীতে হওক বা ভাৰতবৰ্ষতে মোক যদি কোনোবাই জানে, কংগ্ৰেছ দলৰ কাৰণে হৈছোঁ। কিন্তু জীৱনৰ এই স্বাভাৱিক যিটো উত্তৰণৰ যিটো প্ৰক্ৰিয়া, সেইটোত মই আজি একেবাৰে ছিনিয়ৰ ষ্টেজত আহিছোঁ। এটা সময়ত আমাৰ আগতে আছিলে ডক্টৰ ভূমিধৰ বৰ্মন, বা তেওঁলোকতো বহুত অগ্ৰজ বাৰু, যিয়েই নহওক লাগিলে। স্বাভাৱিক উত্তৰণৰ প্ৰক্ৰিয়াটোত মোৰ অভিজ্ঞতা আছে, মোৰ প্ৰশাসনিক অভিজ্ঞতা আছে, দলীয় অভিজ্ঞতা আছে, মোৰ মন্ত্ৰী হোৱা, MLA হোৱা, পাৰ্লিয়ামেণ্টাৰী এক্সপিৰিয়েঞ্চ আছে। গতিকে মই, আৰু দলে যদি কেতিয়াবা দায়িত্ব দিয়ে, মইতো মোৰ পুলুকা মাৰি পেলাই পলাই যোৱা হেৰি নহয়। দলে যদি কেতিয়াবা দায়িত্ব দিয়ে, দলে যদি ভাবে নহয় তুমি এই দায়িত্ব ল'ব লাগিব, নিশ্চয় লওঁ। ঠিক আছে, আপোনাক আমি ধন্যবাদ জনাইছোঁ। আমি বহু কথা পাতিলোঁ, আৰু প্ৰয়োজন হ'লে আপোনাক আকৌ বিচাৰিম। আমি আশা কৰিম যে অসমত আপোনালোকে ভবাৰ দৰে মহাজোঁটে ৰাইজৰ যিটো এটা প্ৰত্যাশা আছিল, বিশেষকৈ সংগ্ৰামী শিবিৰে যিটো বিচাৰিছিল যে এটা পৰিৱৰ্তন হওক, তেওঁলোক নিয়ন্ত্ৰিত হওক, আৰু আমাৰ এটা ধাৰণা ইতিমধ্যে স্পষ্ট প্ৰায় হৈছে, সেইটো হওক বিজেপিয়ে চৰকাৰ কৰিলেও যে খুব হেৰিৰে চৰকাৰ কৰিব নোৱাৰিব। শুনক, বিজেপিয়ে চৰকাৰ কৰিব হয়তো পাৰিব, কিন্তু তেওঁলোকে সেই যিটো চল চাতুৰি পিছফালৰ পৰা সিন্ধি দি তেওঁলোকে যিবিলাক কামত সিদ্ধহস্ত, সেইবিলাক কামৰ যোগেদিয়ে পাৰিব, এনেই নোৱাৰে। এনেই নোৱাৰে, সেইটো নিশ্চিত। আচ্ছা, আপোনাৰ মতেদি সেইটো নিশ্চিত হয়। আৰু সেই সিন্ধি দিয়া চল চাতুৰিৰ আশংকাতে আপোনালোকে সম্ভৱ হেৰিসকলক আঁতৰাই ৰখাৰ কথা চিন্তা কৰিছে। তেওঁলোকৰ কোনো ক্ৰেডিবিলিটি নাই, তেওঁলোকে যিকোনো কামে আপোনালোকে আঁতৰাই ৰাখিব নেকি MLA সকল? আমিতো ডিফেন্স মেকানিজিম এটাটো কৰিবই লাগিব, কাৰণ তেওঁলোকে যদি আমি জানো যে তেওঁলোকৰ পৰা এনেকুৱা ধৰণৰ নহয়, কিন্তু তেওঁলোকে এইবিলাক কামতে সিদ্ধহস্ত। ক'ত কৰা নাই তেওঁলোকে? মণিপুৰত আমাৰ মেজৰিটি আছিলে, চুৰ কৰি নি পেলাই তেওঁলোকে গভৰ্ণমেণ্ট কৰিলে, গোৱাত কৰিলে, তেওঁলোকে মধ্যপ্ৰদেশত কৰিলে, তেওঁলোকে কৰ্ণাটকাত কৰিলে, তেওঁলোকে ক'ত কৰা নাই? গতিকে এইবিলাক কামেই হ'ল তেওঁলোকৰ ষ্ট্ৰং পইণ্ট হ'ল এইটোৱেই, মানে তেওঁলোকে এইবিলাক কামৰ কৰাই, কাৰণ তেওঁলোকে একেবাৰে ওপৰৰ পৰা মুধা ফুটা, মানে মুধৰ পৰাই তেওঁ তললৈকে এইবিলাক কামত সিদ্ধহস্ত কৰা মানুহবিলাকে তেওঁলোকে বেছি গুৰুত্ব দিয়ে। গতিকে সেইবিলাক কাম আমিতো এটা ডিফেন্স এটা ফৰ্টিফাই কৰিবই লাগিব নিজকে, নহ'লেতো আৰু ৰাজনীতি কৰা মানেই নহয়। আপোনাৰ মতে যে বিজেপিয়ে চল চাতুৰিৰে সিন্ধি খান্দি জোৰ জবৰদস্তি কৰি অনৈতিকভাৱে চৰকাৰ কৰিব পাৰিলেও যিটো নিৰ্বাচনী জয়, সেইটো আপোনালোকে সাব্যস্ত কৰাটো নিশ্চিত, আৰু আপোনালোকে মহাজোঁটে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। আমি আপোনালোকক শুভেচ্ছা জনাইছোঁ, আৰু চিফ মিনিষ্টাৰ হিচাপেও যে আপোনালোকৰ মাজত যদি আপোনাৰ নাম আহে, তেনেহ'লে আপুনি দায়িত্ব ল'বলৈও প্ৰস্তুত বুলি আপুনি প্ৰকাশ কৰিছে আজিৰ এই সময়ত। বা যদি গৌৰৱ গগৈ সেই পদলৈ আহে, সেই ক্ষেত্ৰতো আপোনাৰ কোনো ধৰণৰ হেৰি নাই বুলি পেলাই আপুনি মোৰ কোনো তিক্ততা নাথাকিব, তেওঁ যোগ্য ব্যক্তি বুলি আপুনি প্ৰকাশ কৰিছে। এতিয়া ধন্যবাদ বৰদলৈ ডাঙৰীয়া, ভৱিষ্যতে আকৌ লগ পাম।